পুখুৰীত কৰিছে এনেকৈ লাই শাকৰ খেতি জাপানিজ টেকনিক টাইপ যে এটা জায়গাতো বহুত খেতি কৰিব পাৰি এনেকৈ আমাৰ ইয়াত ৰ' ৱাইজ আমাৰ বেলেগ বেলেগ খেতি আছে তলত লাও আছে তাৰ তলত মাছ এইফালে ধান এইফালে অমিতা এয়া তামোল নাৰিকল জলফাই মধুৰিআম আম কঁঠাল এনেকৈ কৰি গোটেইখন ফল এয়া জামু হয় এতিয়া যেনেকৈ আমেৰিকাৰ লগতে আমাৰ হৈছে আমাক বহুত বস্তু ইম্প'জ কৰিছে যদি কালি পৰহি তেখেতসকলৰ আমাৰ এতিয়াতো তেওঁলোকে হেৰি কৰিম বুলি কৰিব এতিয়া যদি আমাৰ লগত সম্বন্ধ বেয়া হয় গুটি যদি অহা বন্ধ হয় আমি খেতিটো বন্ধ কৰি দিব লগা হ'ব কিন্তু আমি পৰনিৰ্ভৰশীল হৈছোঁ আমি আত্মনিৰ্ভৰশীল হোৱা নাই আৰু আমাৰ সাৰ্বভৌমত্ব এটাতো নাই চব বস্তু আমি ডিপেণ্ডেণ্ট তো আমাৰ আজু ককাহঁতে সেই ডিপেণ্ডেঞ্চিটো নাছিল কিন্তু নিজে ৰাখিছিল এই আগষ্ট ছেপ্টেম্বৰত যদি ঠাণ্ডা দিনৰ বস্তুটো গৰম দিনত খাব যায় সেইটো বতৰৰ বিপৰীতে হ'বনে নাই তো আপোনাৰ লজিকটো লগাওকচোন যে আপুনি সেই বস্তুটো যেতিয়া কৰিম তেতিয়া সেই বস্তুটোত বেমাৰ আজাৰ হ'ব বৰষুণ বেছিকৈ পৰিব তেতিয়া আপুনি সাৰ দিব লাগিব ঔষধ দিব লাগিব তো আল্টিমেটলি সেই ট্ৰেপটোত আমি পৰিলৈ নাই কিন্তু আমি অবতৰীয়া বস্তুটো খাব গৈছোঁ মূলা ইয়াত আমাৰ 18টা বিধৰ মূলা আছে চবতে ট্ৰাইলৰ কাৰণে এইটো হৈছে কলা মূলাটো এইটো কলা মূলাটো এইটো কলা মূলা আৰু এইটো এটা বিৰাট ভাল বিধৰ মূলা হয় এইটো টেবুল ৰেডিছ বুলি কয় এইটো টেবুলৰ এইটো ইমানটোৱে হয় হয় আৰু এইটো খাবলৈ অজস্ৰ সোৱাদ এইটো 25-30 দিনত হৈ যায় আৰু এইটো মানে আপুনি ডাইৰেক্ট এইটো হেৰি কৰিয়ে খাব পাৰে ডাইৰেক্ট লওকচোন এনেকুৱা চাইজ কিবা ফ্ৰুট টাইপ লাগিছে ফ্ৰুটে হয় একচুৱেলি বস্তু আমি ফ্ৰুট হিচাপে খাব লাগে কিন্তু আমি সেইটো এতিয়া বনাই মেলি তেল মছলা দি খাওঁ এইখিনি তিয়হৰ হয় 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 হিচাপ কৰি দিছে নেকি হিচাপ কৰি আমাৰ হিচাপত যায় এইটো যেনেকৈ দাংবডি এইটো হ'ল দাংবডি গুটি সেইখিনি দাংবডি তো এতিয়া দাংবডিৰ অৰ্ডাৰ আছে ইয়াত 2 কেজিমান হ'বনে এখন মোৰ লাইফ আহা ভাইটি আহা এখন বন্ধ কৰিব লাগিব মানে আমাৰ ইয়াত প্ৰায় 100 এবিধৰ বিলাহী আছে এইবাৰ চ' আমাৰ ইয়াত 24টা প্লট আছে তাৰ ভিতৰত এই 10টা প্লটতহে আমি অকল চিড প্ৰডাকশ্যন কৰিছোঁ বাকী 14টা প্লটত আমাৰ অকল ট্ৰাইল আৰু নামকেইটা চাওক কাজিৰঙা দিবাং দিখৌ বৰাক মেঘনা দিহিং বেলচেৰি পূৰ্বনেখা কন্যা এনেকে এই নামতে মাৰ্কেটত যাব গৈছে আমাৰ এই নামতে গৈ আছে হয় খেতি আপোনালোকে বহুত কৰা দেখিছে কিন্তু কেৱল গুটি বা সচৰ বাবে খেতি কৰা আজি এখন বাৰীত আছো যি বাৰীৰ পৰা অসমৰ পৰা থাইলেণ্ডত তেওঁলোকৰ পৰা গুটি গৈছে থাইলেণ্ডত বিক্ৰী হৈছে লগতে ভাৰতত আছে লগতে ভাৰতৰ বাহিৰৰো বিভিন্ন জেগাত কেৱল পাভৈ নামেৰে চিড বিক্ৰী হৈছে আছে মোৰ লগত অসম গৌৰৱ নীলম দত্তদা স্বাগতম জনাইছোঁ নীলম দাৰ লগত এইটো মোৰ থাৰ্ড ভিডিঅ' আৰু আজি আমি অকণমান ডিপ কথা পাতিবলৈ চেষ্টা কৰিম যে গছৰ নেচাৰবিলাক কেনেকুৱা কি গছ কেনেকুৱা ধৰণৰ খেতি কৰিব লাগিব যে কিছুমান গছ আমি কেমিকেল ব্যৱহাৰ কৰি আছোঁ যে তাত আমি কেনেকৈ নেচাৰেলত আহিব লাগিব সেই গোটেইখিনি বস্তুৰ বিষয়ে পাতিম আছোঁ মই এতিয়া বিশ্বনাথ চাৰিআলিৰ পাভৈত আৰু নীলম দাক এফালৰ পৰা আপোনাক দিছোঁ আৰু এতিয়া বুজাই দিয়ক যে এতিয়া আমি চালোঁ গৰ্ভৱতী গছ গৰ্ভৱতী নোহোৱা গছ পাতৰ মানে টেষ্টটোৱে বেলেগ সেই গোটেইখিনি বিষয়ে আজি অলপ ৰিচাৰ্চ কৰি থকা মানুহ খেতিৰ লগত লাগি থকা মানুহ ইয়াত একদম গোটেই লেটুচ বেলেগ বেলেগ বিধৰ এইখিনি কমপ্লিট আপুনি গুটিৰ কাৰণে কৈছে অকণমান বুজাই দিয়ক কেনেকুৱা ধৰণৰ কি হয় কি ইয়াত কেনেকুৱা ধৰণৰ ৰিচাৰ্চবিলাক চলি থাকে আপোনালোকৰ চ' এয়া এই বছৰ আমাৰ গুটি প্ৰডাকশ্যনটো লেটিছৰ অলপ যোৱা বছৰকৈ কম সেইকাৰণে প্লটটোও সৰু আৰু যিহেতু আমি ক্ৰপ ৰটেশ্যন কৰোঁ তো এবাৰ আমাৰ এইটো প্লটতে লেটিউচটো পৰিছে মানে ইয়াৰ ফেমিলিটো তো ইয়াত আমাৰ প্ৰায় 8টামান বিধৰ আমাৰ লেটিউচ আছে তো আমি এইখিনি চিলেকশ্যন ব্ৰিডিং কৰিছিলোঁ আমাৰ বতৰত খাপ খোৱাকৈ আৰু আমাৰ বতৰ বা আমাৰ দেশত কাৰণ লেটিউচ পৰাপক্ষত মেডিটেৰিয়ান ক্লাইমেটৰ পৰা আহে এনেকুৱা জেগাৰ পৰা আহিছে তো আমাৰ অসমত বা ভাৰতত খাপ খোৱাকৈ যোনখিনি লেটিউচ হয় মানে লেট বল্টিং টাইপ বুলি কয় যেন তেখেতকে দেৰিকৈ ফুল ফুলে কাৰণ ইয়াত গৰমটো অলপ বেছি পৰি যায় কিয়নো ঠাণ্ডা জেগাৰ হয় আমি দেৰিকৈ হোৱা লেটিউচ আমি আমাৰ ইয়াত কৰিছোঁ তো ইয়াত আমাৰ এইখিনি ললো ৰচো বুলি কয় তাৰপিছত তাত বাটাৰ হেড আছে কচ এইটো হৈছে আইচবাৰ্গ তো এনেকৈ কৰি আমাৰ বিভিন্ন ধৰণৰ আমাৰ ৰোমেন টাইপ আছে ইয়াত লেটিউচ আছে আমি এফালৰ পৰা চাই যাওঁ এফালৰ পৰা দুটামান ভিডিঅ'তে কথা পাতোঁ হয় তেতিয়া গোটেইখিনি অলমষ্ট চাইন্সটো একেই চাইন্সটো একেই ইয়াৰ খালি অলপ বেলেগ হৈছে ইয়াৰ এই বন্ধাকবিৰ নিচিনা লেখীয়া এইটো হৈছে তো এইটো এতিয়া যোনখিনি ফুড জইণ্টছ বা যোনবিলাক বাহিৰা ৰেষ্টুৰেণ্টছবিলাক আহিছে চাবৱে বাৰ্গাৰ জইণ্টছবিলাক আহিছে KFC তো বাৰ্গাৰত বা চেণ্ডউইচত যোনখিনি ইউজ কৰে পৰাপক্ষত এইটোৱে কৰে এতিয়া অসমত মই জনাৰ মতে উটি বা চাউথ ইণ্ডিয়াৰ পৰা অলপ ঠাণ্ডা জেগাৰ পৰা আহে আৰু এইটো ষ্ট'ৰেজ কেপাচিটিটো ভাল আৰু বাকীখিনি আমাৰ যোনখিনি ভেৰাইটি আছে ইয়াত আপুনি যদি চাই ইয়াতো এটাতে 1 কেজিৰ ওপৰে হৈছে কিছুমান
তো আমি এয়া 200 পৰা 300 টকাকৈ কিলো বিক্ৰীও কৰোঁ অ'। আৰু বহুত কৃষকে লৈ এয়া কৰিছে উম। তো সেয়া ইয়াৰ গ্ৰোথটো বিৰাট ভাল আপোনাৰ মতে এতিয়া ইয়াত আপুনি কেইটা বিট আছে 1 2 3 4 5 6 7টা আছে ন 8টা আছে 8টা আছে 8টাৰ ভিতৰত আটাইতকৈ অসমত হ'ব পৰা সম্ভাৱ্যপূৰ্ণ থকা কোনটো হ'ব পাৰে আপোনাৰ মতে আটাইতকৈ ভাল চাওক আমাৰ প্ৰথম প্ৰায় 44টা মান বিধৰ আমি লেটিউচ কৰিছিলোঁ বহুত বছৰ 44 অ'। 44ৰ ভিতৰত আমি 8টা চিলেক্ট কৰিছোঁ উম। যোনটো 44টাই হয় উম। কিন্তু তাৰ গুটিৰ প্ৰডাকশ্যন কেতিয়াবা নহয় বা কেতিয়াবা বহুত জল্দি আপুনি যেনেকৈ ক'লে গৰ্ভৱতী হৈ যায় উম। কিন্তু সকলোৰে এটা টেণ্ডেঞ্চি নেচাৰেল টেণ্ডেঞ্চি বা জেনেটিক মেকআপটো হয় কি মই গুটি দিম মই উম। প্ৰজনন কৰিম উম। তো ইয়াত অলপ মানে ঠাণ্ডাৰ সময়ত লগাওঁ আৰু গৰমত শেষ হয় যেনেকৈ আমি নৱেম্বৰ মান বা অক্টোবৰৰ পৰা লগাওঁ উম। মাৰ্চ এপ্ৰিলৰ পৰা গৰম পৰা আৰম্ভ কৰে Okay. ৱেৰেজ যদি আপুনি ইউৰোপত চাই য'ৰ পৰা এইখিনি উৎপত্তি হৈছিল উম। তাত গৰমত লগায় গৰম মানে সিহঁতৰ ছামাৰটো আমাৰ উইণ্টাৰ নিচিনা উম। তো এপ্ৰিল মে'ত লগায় উম। আৰু ছেপ্টেম্বৰ অক্টোবৰত সিহঁতে গুটিটো সংগ্ৰহ কৰে তেতিয়া ঠাণ্ডা পৰি যায় উম। তো ইয়াৰ একেই মেকানিজমটো তাৰ জেনেটিক মেকআপটো একে তেখেতসকলে ভাবে কি আমি এতিয়া গৰম হৈ গ'ল উম। আমি এতিয়া প্ৰজনন কৰিব লগা হৈছে যেতিয়া প্ৰজনন কৰিব লগা হয় তাত এটা সৰু পিগমেণ্টেশ্যন এটা আহে বগা এটা উম। আঠা জাতীয় এটা হেৰি হয় উম। তো সেইকাৰণে অলপ তিতা হয় ওকে উম। এতিয়া আপুনি যিটো টেষ্ট কৰালে এইটো তিতা যেনেকৈ এইখিনি ধৰক এতিয়া আপোনাৰ অ'। এয়া বল্টিং হৈছে উম। এতিয়া ফ্লাৱাৰিং হ'ব এয়া ফ্লাৱাৰটো আৰম্ভ হৈছে লক্ষ্য কৰিছেনে উম। তো আমি লেটিউচৰ ভাৰতত প্ৰথম আমি ব্ৰিডিংটো আৰম্ভ কৰিছোঁ আমাৰ F4 F5 জেনেৰেশ্যনলৈকে হৈছে তো আশা কৰোঁ কি আমাৰ এতিয়া যেনেকৈ ধৰক এই ভেৰাইটিটো বহুত কোমল আৰু খাবলৈ ভাল উম। কিন্তু এইটো অলপ আৰ্লি বল্টিং উম। ৱেৰেজ ধৰক বেলেগ এটা ভেৰাইটি আছে সেইটোৰ ধৰক প্ৰডাকশ্যনটো অলপ কম হয় কিন্তু লেট বল্টিং হয় তো আমি তাৰ প্ৰজননো কৰিছোঁ কিন্তু আমাৰ এইটোৱে উদ্দেশ্য কি আমি F1 হাইব্ৰিড বিক্ৰী নকৰোঁ তো আমি লাহে লাহে সেইটো হোমোজিন কৰিবলৈ চেষ্টা কৰিম যেন প্ৰত্যেকজন কৃষকে ইয়াৰ গুটিটো ৰাখিব পাৰে সেইটোৱে মানে নৰ্মেল কেছত দেখা যায় গুটিৰ পৰা আকৌ ফল নহয় আপোনালোকৰ ইয়াৰ পৰা গুটিৰ পৰা ফল একজেক্টলি এতিয়া যোনখিনি লেটিউচ আহি আছে বা মানুহে কৰিছে এতিয়া হাইড্ৰবৰ্ডিংছত কৰিছে বেয়া বহুতে কয় আপোনাৰ কি বুলি কয় হলেণ্ডৰ পৰা আনিছে নেদাৰলেণ্ডৰ বা ইউৰোপৰ পৰা কিছুমান কোম্পানী ইয়াত বিক্ৰী কৰিছে তাৰ পৰাতো আনিব পৰা নহয় কোম্পানীয়ে কৰিছে কিন্তু কোম্পানীয়ে যোনখিনি বস্তু বিক্ৰী কৰিছে সেই গুটিখিনিক কিন্তু প্ৰজনন কৰা ক্ষমতাটোৰ পৰা আঁতৰাই ৰাখিছে সেইটো কেনেকৈ কৰে সেইটো একদম ইজি তাত আজিকালি মানে এইটো CMS বুলি কয় চাইটোপ্লাজম মাছবিং মেল ষ্টেৰাইল লাইন্সবিলাক হয় বা F1 হাইব্ৰিডত কি হয় প্ৰথমবাৰ যেতিয়া X and Y দুটা মানে ভেৰাইটি লৈ কৰে তো তাৰ ভিতৰত যোনটো প্ৰথম হেৰি হ'ব প্ৰথম বছৰ সেইটোৰ গুটি হ'ব সেইটো চব হোমোজিন একেই হ'ব তো আপুনি একেইটোৱে কৰিলে প্ৰডাকশ্যন ভাল নেক্সট ইয়াৰ তাৰ ছেগ্ৰিগেশ্যন আহি যায় কাৰণ মা আৰু দেউতাকৰ দুটাৰে কেৰেক্টাৰ আহে তো সকলোৱে বেলেগ যেনেকৈ এতিয়া এইখিনিয়ে ধৰক আমাৰ এইটো বহুত পুৰণা ধৰক ভেৰাইটি আছিল এতিয়া চাওকচোন ইয়াত আমি প্ৰায় 400 জোপা লগাইছোঁ এইজোপা বেলেগ হৈছে নে নাই ইয়াৰ পাতৰ ডিফাৰেঞ্চিয়েশ্যন আৰু ইয়াৰ পাতৰ ডিফাৰেঞ্চিয়েশ্যনটো চাওক চ' এইটো অফ টাইপ হ'ব তো অফ টাইপটোক আমি কি কৰিম এটা খাবলৈ উঠাই দিম নহ'লে এইটো উঠাই আমি পেলাই দিম তো আমাৰ ইয়াত এই ব্ৰিডিঙত এইবিলাকেই চলে ইয়াত বহুত ইমান ৰকেট চাইন্স একো নাই আমাৰ আজু ককাহঁতে এইখিনিয়ে কৰিছিল মানে আমি তাত অলপ চেঞ্জেছ আনিছোঁ এতিয়া আৰু মানে ইয়াত যিটো বেলেগ হৈছে সেইটোৰ পৰা আপুনি গুটি ৰাখিব নোৱাৰিব কাৰণ এইটোতো ইয়াৰ গুটি হ'লেতো ক্ৰছ হ'ব বা ইয়াৰ গুটিটো ইয়াৰ ফেমিলিটো এনেকুৱাই হৈ যাব সেইকাৰণে আমাৰ এই বস্তুবিলাক আমি সৰু সুৰা কামখিনি আমি এইখিনি নিজে কৰোঁ খেতিৰ ক্ষেত্ৰত আমি দেখি থাকোঁ কেৱল ফল লাগিছে ফল বিক্ৰী কৰিছে সেয়া নহয় ইয়াত এখন বহুত ডাঙৰ মাৰ্কেট আছে যিখন মাৰ্কেটত অসমৰ ভিতৰত কেৱল কাম কৰি থকা মানুহজনে হ'ল নীলম দত্ত দা নীলম দা লেটুচৰ বিষয়ে চালোঁ আকৌ নেক্সট আমি পাভৈ গ্ৰীণছত যিহেতু আছোঁ কালি ৰাতি থাকিলোঁ এতিয়া আমি গোটেই বস্তুখিনি দেখাম ডিটেইল ভিডিঅ' যাতে কি হয় আমি অকল ফল লগাটোলৈ নহয় তাৰ আৰু পিছৰ কথা আমি যিহেতু পিছৰ জেনেৰেশ্যনৰ কথা এতিয়া সকলোৱে নিজৰ ল'ৰা ছোৱালীৰ কথা ভাবে পিছৰ জেনেৰেশ্যনৰ কথা ভাবে তো ইয়াতো জেনেৰেশ্যনটো ৰাখিব লাগিব তেতিয়াহে গৈ পিনি আমি কিবা এটা কৰিবগৈ পাৰিম এতিয়া লেটুচৰ গুটি এজোপা গছত এতিয়া আপুনি যিহেতু গুটিৰ কাৰণে কৰিছে এটা কমাৰ্চিয়েল এস্পেক্টটো থাকিব লাগিব বিকিব লাগিব পিছত গুটিখিনি 15 বছৰ কৰাৰ পিছত 1 কেজি গুটিৰ দাম কিমান হয় লেটুচৰ কেজি কথা নকওঁ 10 গ্ৰামৰ দাম কিমান এনেই যদি লেটিউচৰ গুটি চাওঁ পৰাপক্ষত আমি এতিয়া নাম্বাৰছত কৰোঁ 4 লাখ মান টকা কি হয় 1 কেজি দাম হ'ব তো ইয়াত আমাৰ এইখিনি জেগাত আমি পৰাপক্ষত আধা কেজিতকৈ অলপ বেছিয়ে পাম যদি বতৰে চাথ দিয়ে বা ভগৱানে দিয়ে কাৰণ বহুত ইয়াৰ লগত থাকে কিয়নো আমাৰ বতৰটো চবচে ইম্পৰ্টেণ্ট আৰ্লি মনচুন বা এল নিনো এফেক্ট এটা হৈ আছে বা কেতিয়াবা আমাৰ টেম্পাৰেচাৰটোও কৰে কেতিয়াবা বেছি কুঁৱলীও কৰে বতাহও কৰে ৰেণু বহুত কথা আহে সেয়াই কিন্তু আমাৰ একেই লেটিউচ আমি অলপ গ্ৰীণ হাউচতো কৰিছোঁ কাৰণ যোৱাবাৰ আমাৰ এটা এক্সপিৰিয়েঞ্চ হ'ল কি যোৱা বছৰ আমাৰ বহুত জল্দি বৰষুণ দিলে তো বাহিৰত যেতিয়া লেটিউচটো হয় এতিয়া ফুল ফুলা আৰম্ভ কৰিব ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ এপ্ৰিল মানত সেই মানে ফুলটো ফুলি শুকায় এপ্ৰিলৰ পৰা মে'লৈকে আমি হাৰ্ভেষ্টিং কৰোঁ গুটি তো সেই সময়ত যদি বৰষুণ দিয়ে গুটিখিনি নষ্ট হৈ যায় যোৱাবাৰ আমাৰ কমপ্লিট ডিজাষ্টাৰ আমাৰ শেষ তো কিন্তু আমাৰ অলপ ষ্ট'ৰেজত আছিল তো এইবাৰ আমি কি কৰিছোঁ আমাৰ ইয়াতো অলপ কৰিছোঁ আৰু অলপ ক'ল্ড ষ্ট'ৰেজৰ ভিতৰতো কৰিছোঁ ক'ল্ড ষ্ট'ৰেজ নহয় গ্ৰীণ হাউচৰ ভিতৰত য'ত বতৰটো যদি ড্ৰেষ্টিক কিবা চেঞ্জেছ হয় তাত আমি গুটিখিনি এটলিষ্ট পাৰিম সংগ্ৰহ কৰিব অ'কে মানে মই এনেকুৱা এইটো
এটা এনেকুৱা নহয় যে বোলে আপুনি লগালে আৰু নেক্সট বাৰতে আপোনাৰ হৈ গ'ল তাৰপিছত আকৌ আপুনি বিকিবই পাৰিলে, তেনেকুৱা নহয়। এইবিলাক কাম হ'ল মানে বহুত টাইম লগা এটা কনজিউমিং কাম, যিটো কাম কৰিবলৈ সাধাৰণ মানুহে মানে সৰ্বসাধাৰণতে মানে সেই মানুহে ট্ৰাই নকৰে। এতিয়া নীলম দাহঁতে আজি এই লেটুচৰ ক্ষেত্ৰতে গম পালে নে 15 বছৰ হৈ গ'ল লেটুচৰ লগতে লাগি আছে। আৰু তেনেকুৱা আপোনালোকৰ এতিয়া কি ব্ৰিড কি ওলাইছে, মানে কি গুটি আপোনালোকৰ পৰা একদম চাৰ্টিফাইড ওলালে হাইব্ৰিড, একদম হাইব্ৰিডৰ লগত কম্পিট কৰিব পৰা? এতিয়া আমাৰ চবচে ভাল বেঞ্চমাৰ্কিং ভেৰাইটিটো হৈছে আমাৰ ওলকবি, এটা ৰঙা ওলকবি, আমি কাঞ্চনজংঘা নাম দিছোঁ। সেইটো এভাৰেজ 400 গ্ৰাম হয়, বিৰাট ভাল হয়। আৰু তাৰ উপৰি আমাৰ ভেন্দিটো যোৱাবাৰ আমি দেখাইছিলোঁ, ভেন্দি তো আমাৰ সেইটো ইউৰোপতো ৰেজিষ্টাৰ হৈছে আমাৰ নামত, পাভৈ ওকৰা বুলি। তো সেইটো ব্ৰাঞ্চিং হয়, তাৰ উৎপাদনো বেছি হয়। এনেকৈ আমাৰ চাব গ'লে আমাৰ বিৰাট ভাল মানে লেটিউচো আছে, বিলাহী আছে। বিলাহী এতিয়া আপোনাক আমি দেখাম আমাৰ গ্ৰীণ হাউচত। তো সেনেকুৱা বিলাহী আছে। এইটো চুইট চাৰ্ট বুলি কয়। এইটো এটা নতুন ট্ৰাইল, আমি ইয়াৰ গুটি অলপ নাগালেণ্ডত কৰিব সক্ষম হৈছোঁ। এইটোও ঠাণ্ডা জাগাৰ। তো ইয়াত সিহঁতে ফ্লাৱাৰিং কেতিয়াও নহয়। তো আমি এইটো ভাৰ্নেলাইজেশ্যনৰ কাৰণে পাহাৰত লৈ যাওঁ। যেতিয়া এইখিনি হ'ব চিলেকশ্যন কৰে, পালেং নিচিনা লাগিছে আমাৰ পালেঙৰে ফেমিলি, খালি অলপ বেলেগ। ইয়াৰ ষ্টেমটো খায়, ঠাৰিটো খায়, পাতটো খায়। তো ইয়াত বেলেগ বেলেগ কেলে হৈছে এইটো? হয়, এয়া বেলেগ বেলেগ টাইপ। বেলেগ বেলেগ টাইপে দিছে। বেলেগ বেলেগ টাইপ। তো ইয়াৰ ভিতৰত আমি চিলেকশ্যন কৰিম চবচে ভালখিনি। তো ইয়াৰ পৰা মাটিৰ হতুৱাই আমি উঠাই, এনেকৈ মাটিৰ হতুৱাই উঠাই আমি ঠাণ্ডা জাগাত লগাম। তাত ঠাণ্ডা জাগাত লগোৱাৰ পিছত সি ফুল ফুলিব, আশা কৰোঁ ফুল ফুলিব। ফুল হোৱাৰ পিছত আৰু গুটি হ'ব। এইটো তেনেকৈ আকৌ লাগিব 5 বছৰ, বহুত বছৰ লাগে, 8-10 বছৰটো লাগে। এতিয়া আমাৰ সেনেকৈ ধৰক প্ৰচেষ্টা। এতিয়া আমাৰ চবচে হৈছে ব্ৰকলি, ফুলকবি, বন্ধাকবি, ওলকবি, এই 4টা। আৰু তাৰ উপৰি এতিয়া চুইট চাৰ্ট। তাৰপিছত আমি অলপ হাৰ্বছ কিছুমান কৰিছোঁ, যেনেকৈ চেলেৰি, পাৰ্চলি, থাইম। তো আজিকালি লাহে লাহে মানে মানুহৰ খোৱাৰ ফুড হেবিটটো চেঞ্জ হৈছে, বা আমিও পৰিৱৰ্তন হ'ব হৈছে। কাৰণ এতিয়াতো এটা কসমপলিটেন আউটলুক আহিছে, খোৱাৰ ফুড হেবিট, খোৱাৰ মেনু, আজিকালি বহুত চেফ আহিছে, ৰেষ্টুৰেণ্টছবিলাক আহিছে। তো তাৰ কাৰণে আমি যদি এই সময়ত খাপ খাব লাগে, তেতিয়া আমিও পৰিৱৰ্তন হ'ব লাগিব। আমাৰ ব্ৰিডিং ষ্ট্ৰেটেজি, আমাৰ প্ৰডাকশ্যন ষ্ট্ৰেটেজি বদলাব লাগিব। হয়, তেনেকৈ বস্তুবোৰ আগুৱাই যাব লাগিব। মানে দেশ চাই বেগ নিচিনা কথা, সময়ৰ লগত বস্তু পৰিৱৰ্তন কৰি আনিব। ইয়াত কি লগাইছিলে? ইয়াত কেপচিকাম। তো ইয়াত কেপচিকামৰ চাইছেনে, এইকেইটা লাইন হয়। এইটো এটা বেলেগ লাইন, এইটো সেইটো। তো ভাল হৈছে সেইটো। তো আমাৰ চাওক, এইটো এটা বিৰাট ডাঙৰ চেলেঞ্জ হয় কি আমাৰ বতৰত কোনটো খাপ খাব। এতিয়া ভাল হোৱা কেপচিকামখিনি আমি লাৰ্জ স্কেলত প্ৰডাকশ্যন কৰিছোঁ, কিন্তু প্ৰত্যেক বছৰে আমি ট্ৰায়েল কৰোঁ। তেতিয়া আমি গম পাম যে কোনটো আমাৰ খাপ খাব, কোনটো হ'ব, কোনটো নহ'ব। চ' ট্ৰায়েলটো আমাৰ এটা কণ্টিনিউৱাছ প্ৰচেছ, R&Dটো। চ' আমি R&Dটো প্ৰত্যেক বছৰে কৰোঁ। কিন্তু নীলম দা, ইয়াতে এতিয়া এইবিলাকত কি দিছে, এইবিলাক কাৰ্টুনবিলাকত? ইয়াত এতিয়া আমাৰ বাৰিষাত আমাৰ মানে যোনখিনি পেৰেনিয়েল গছ, যেনেকৈ বেঙেনা হ'ল, জলকীয়া হ'ল, তো আমি তাৰ এক্সপেৰিমেণ্টখিনি ইয়াত কৰিম। এইবিলাক বেলেগ বেলেগ ভেৰাইটি। তো আমাক অলপ আইচলেশ্যন ডিষ্টেঞ্চো লাগে, চব জেগাততো একেলগে কৰিব নোৱাৰোঁ। আৰু আমাৰ যোনখিনি ধাননি পথাৰ, তাত এতিয়া য'ত আমি খেতি কৰিছোঁ, তাত আমি বাৰিষাততো তাত খেতি কৰিব নোৱাৰোঁ। কিন্তু এয়া গছটো 8-9 মাহ বা 1 বছৰ থাকি যায়। তো আমি এই যোনবিলাক অহা যোৱা বাট বা যোনখিনি আমাৰ স্পেচ আছে, চবতে আমি ইউটিলাইজ কৰিছোঁ। চ' এইটো এটা বেঙেনা, এইটো অলপ বগা হ'ব বেঙেনাটো। তো ইয়াতো এনেকৈ চোৱা, ইয়াত এইখিনি কেপচিকামৰ ট্ৰাইল। তো ইয়াত আৰম্ভ হৈছে হোৱা, ফ্লাৱাৰিং হৈছে নহয়, এয়া আহিছে। চ' এয়া মাটিটো, ইয়াত আমাৰ ধানৰ পতান, মাটি, ভাৰ্মি, এনেকৈ 11টামান কম্পনেণ্ট আমি দিওঁ। আৰু এইটো একদম ফুৰফুৰীয়া হৈ থাকে একদম বাৰিষাৰলৈকে। তো ইয়াতে এনেকৈ ক্ৰিয়েট কৰা গৈছে। এইখিনি বেঙেনা। এইটো বৰ ধুনীয়া হৈছে বেঙেনাখিনি। হয় হয়। তো এইবিলাক মেইনটেনেঞ্চ ব্ৰিডিং টাইপ, আমাৰ লাইনছ। এয়া ধৰক 20 জোপা বা 40 জোপাই কৰিম। তো ইয়াৰ গুটিখিনি আমি সংগ্ৰহ কৰিম অহা বছৰৰ কাৰণে। তো এইটো ভেৰাইটি আৰু বেলেগ এটা ভেৰাইটি ওচৰত নলগাওঁ। সেইকাৰণে বেঙেনা সেই দূৰত আছে, বেলেগ গছ আছে, দূৰত আছে। তো আমি এনেকৈ কৰি গোটেই লাইনটোত আমাৰ এনেকৈ প্ৰায় 5-6 হাজাৰ মান এনেকুৱা ক্ৰেট আছে, য'তে অহা যোৱা বাট হয়, তাৰ লগত গছ আছে। তো তাৰ মাজতে আমি এইখিনি খেতি কৰিছোঁ। এইফালেতো হৈ গ'ল ন। এতিয়া আৰু এটা বস্তু মই জানিব বিচাৰিম যে এডোখৰ মাটি যেতিয়া লগাব মানুহে, এতিয়া এই পথটোৰ বিষয়ে জানি, ইয়াত বৰ জলকীয়া কৰিছে, জলকীয়াটো চাই লওঁ। তাৰপিছত মই জানিব বিচাৰিছোঁ থাই চিলি। কি কৈ ল'ব? এইটো থাই চিলি বুলি কয়। এইটো অজস্ৰ লাগে। এতিয়া প্ৰায় ইয়াত 100-150 মান ফ্লাৱাৰিং হৈছে, যদি ভালকৈ লক্ষ্য কৰা যায়। আৰু এইটো এটা সৰু টাবতো কৰিব পাৰি। চ' ইয়াৰো এইটো এটা আমি ভেৰাইটি ইয়াত মেইনটেইন কৰিছোঁ। ইয়াতে টাবটোত কি মাটি দিব মানুহে? আচ্ছা, সেইটোৱে সুধিব বিচাৰিছোঁ। হয় হয়। চ' আমি এটা বহুতে মানে নিজৰ হেৰিয়াত বিচাৰে চদত কৰিম বা কি দিলে ভাল হয়? একচুৱেলি সেইটোৱে, এইটো চদত কৰাৰ মানে যেনেকৈ কোৱা গ'ল যে মানুহৰ ৰুফটপ হ'ল বা বেলকনি হ'ল বা চহৰত যোনখিনি আৰ্বান গাৰ্ডেনিং কৰে, আমি প্ৰথম তাৰ কাৰণে এই কনচেপ্টটো আৰম্ভ কৰিছিলোঁ। তো এতিয়াতো আমাৰ চদ বা এনেকুৱা নাই, আমিতো গাঁৱতে আছোঁ, আমাৰ স্পেচো আছে। কিন্তু আমাৰ যোনখিনি আনইউটিলাইজ স্পেচ, যেনে গছৰ মাজত ইয়াততো আমি হাল বাব নোৱাৰোঁ, কৰিব নোৱাৰোঁ। তো এনেকুৱা জেগাত আমি এইখিনি আমি কৰিছোঁ। তো ইয়াত আপোনাৰ থাকাৰ ভিতৰত
চবচে ইম্পৰ্টেণ্টটো হৈছে মাটি, ভাল মাটি, গোবৰ, কেঁচুসাৰ। তাৰ উপৰি আমি শুকান মাছৰ গুড়ি অলপ দিওঁ। শুকান মাছৰ গুড়ি, হয়, নিম কেক বুলি নিমৰ খলি দিওঁ, আৰু আমাৰ মাষ্টাৰ অইল কেক মানে সৰিয়হ খলিহৈ দিওঁ। এই 6টা কম্পনেণ্ট হ'ল। ধানৰ পতান দিওঁ, ধানৰ পতান নাইবা আপোনাৰ নাৰিকলৰ গুড়ি, তেতিয়া মাটিটো অলপ ফুৰফুৰীয়া হৈ থাকে। 7টা কম্পনেণ্ট, হয়, একদম ফুৰফুৰীয়া আছে, এয়া এইখিনি চব ফুৰফুৰীয়া হৈ আছে। তাৰ উপৰি আমি কেইটামান অলপ ট্ৰেছ এলিমেণ্টছত দিওঁ, যেনেকৈ আমাৰ ট্ৰাইকোডাৰ্মা বুলি এটা ভাল বেনিফিচিয়েল ফাংগাছ, আৰু এটা হৈছে মাইক্ৰ'ৰাইজা বুলি, সেইটো এটা ফাংগাছ, সেইটোও দিয়া যায়। তো সেইখিনি দি মেলি আমি অলপ পাৰিলে, আজিকালি কিছুমান ৰিকমেণ্ডেড বস্তু আছে, যেনে বৰাক্স বুলি, বৰণটো খনিজ সম্পদৰ পৰা ওলায়, মাটিৰ পৰা পাথৰৰ পৰা ওলায়, ৰক ফচফেট বুলি, সেইখিনি আমি দিব পাৰোঁ। তো দি পেলাই এই বস্তুটো বনাই, এইটো 1 বছৰৰ কাৰণে হৈ গ'ল। এতিয়া আমি এইটো ধৰক ডিচেম্বৰত লগালোঁ, তো অহা নৱেম্বৰ বা ডিচেম্বৰলৈকে এইটো থাকি যাব। তাৰপিছত ওলাই সেইটোক আৰু এবাৰ নতুনকৈ মাটি চাটি গোবৰ দি টপ আপ কৰি আৰু এবাৰ কৰিম। তো এইটো 5 বছৰমান হ'ল এনেকুৱা কৰা। এই গোটেইখিনি বস্তু যিখিনি কথা ক'লে, যিকোনো এখন আমি এগ্ৰিকালচাৰ দোকানত বা বস্তু পোৱা দোকানত পৰাপক্ষত পাব, আৰু অনলাইনো পায় আজিকালি, অনলাইন পাই যাওঁ, আৰামছে পায়। মানে এইটো বস্তু এটা চবৰে থাকে যে কি দিম মাটিত, সেইটো আজি এটলিষ্ট অলপমান ক্লিয়াৰ হ'ল যে কি দিলে ভাল হয়। আৰু এইফালে কি দিলে এতিয়া এইবিলাক? এয়াওতো জলকীয়াৰে সঁচ। এইখিনি ধৰক ইণ্টাৰক্ৰপিং, আমাৰ মানে তামোল আছে, নাৰিকল আছে, এইজোপা ৰহদৈ হ'ল, এবাৰ টেঙামৰা, তো এনেকৈ আমাৰ জলফাই সেইজোপা, জামু, তো আমাৰ অজস্ৰ গছ, এইজোপা প্লাম, তো আমাৰতো ফল মূল বহুত প্ৰয়োজন, তো আমাৰ সেইকাৰণে ইণ্টাৰক্ৰপিঙত গোটেইখিনি গছেই আছে। এতিয়া মাছৰটো এতিয়া ইয়াতে মাছ আছে আপোনাৰ? মাছ আছে, এইটো কেতিয়া হেৰি কৰিব? এই বিহুত আমি কৰিলোঁ, বিহুত কৰাৰ পিছত এতিয়া পুখুৰীখিনি আমি সিঁচা আৰম্ভ হৈছে, এতিয়া অহা বছৰ প্ৰস্তুতি কৰিম, আৰু এতিয়া আমি ব্ৰিডিং আৰম্ভ হৈছে। এইটো এটা যেনেকৈ আজিকালি আপোনালোকে বহুত শুনিছে হাইড্ৰপনিক্স, একুৱাপনিক্স, তো চবেই কৰিছে, কিন্তু তাত মোৰ এটাই বৰ দুখিত, মই আপোনাৰ মাধ্যমেৰে ক'ব বিচাৰোঁ, কি মানুহে অৰ্গেনিক বুলি আখ্যা দিয়ে, কিন্তু অৰ্গেনিক কেতিয়াও হ'ব নোৱাৰে এইটো। কাৰণ যেতিয়া পানীটোত আপুনি যোনটো নিউট্ৰিশ্যন দিব, সেইটোতো বহুত মানে হেৰিকে কৰিছে, আপুনি বতৰ মানে নেচাৰৰ মানে বেলেগকে বিপৰীতে কৰিছে। তো তেতিয়া কি হয়, তাত আপুনি চিন্থেটিক ফাৰ্টিলাইজাৰ্ছ বা এইবিলাক দিব লগা হয়, তো সেইকাৰণে কি হয়, সেইটো অৰ্গেনিক হৈ নাথাকে। কিন্তু আমি এটা আমাৰ পুখুৰীতো আমি অকল গোবৰ দিছোঁ, কেঁচুৱাৰ দিছোঁ, ইয়াত প্লেংটন হৈছে, পানীটো সেউজীয়া হৈছে, তো ইয়াত আমি কৰি চালোঁ যে হয়নে নাই। তো ইয়াত আমাৰ ধৰক এনেকৈ ছেট আপ নাই, তো বাঁহ অলপ দুবাৰ ৰাখিছোঁ ট্ৰিটমেণ্টৰ কাৰণে কৰি চালোঁ, ইয়াতো আমাৰ লাই হৈছিল, লাই স্বাস্থ্য ভাল, এতিয়া গুটিও হৈছে। তো এতিয়া এনেকুৱা হৈছে, আমি য'ত লাই জোপাৰ লগাইছিলোঁ, এইটো মানে ব্ৰাছিকা ফেমিলিৰ এইটো ক্ৰছ হোৱাৰ বহুত চান্স থাকে। তো এতিয়া ক্ৰছ হোৱাৰ কাৰণে আমাৰ অসুবিধা হয়, তো সেইকাৰণে কি কৈছোঁ, ইয়াতে 8-10 জোপামান আছে, ইয়াৰে আমাৰ চিড প্ৰডাকশ্যন এইবছৰ হৈ যাব। আইচলেট হৈ আছে, বহুত দূৰলৈকে আমাৰ লাই নাই, তো সেনেকুৱা এটা বস্তু হয়। আৰু আপুনি দেখা পাইছে নাই হেল্থটো কিমান ভাল হৈছে। এইটো বাংলাদেশত বহুত হয়, বাংলাদেশৰ পদ্ধতি, বা এইটো ইয়াতে কি দিলে একেই। এই মিক্সাৰটো যোনটো আমি দিছোঁ, গোবৰ মাটি সাৰে, খালি ইয়াত বাঁহৰ ষ্টেক বনাবলৈ দি দিছোঁ, বা আপুনি যদি ফ্ৰেম বনাইও দিব পাৰে, তো ইয়াত পানী দিব লগা নহয়। সেইফালে কিবা ট্ৰাই কৰিছিলে, কিন্তু সেইখিনি নহ'ল। তো চব বস্তুৱে যে হ'ব সেইটোৱে মানে নহয়, আমি সদায় ভাল বস্তুৰে দেখাওঁ। তো আপুনি ধৰক বা তুমি আমাৰ তাত ইয়াত আজি ধৰা 3-4 বছৰৰ পৰাই আহিছা বা জানা, আমাৰ 10-15 বছৰ আগতো আমাৰ ষ্ট্ৰাগলটো বা আমাৰ ফেইলিয়াৰটো দেখা পোৱা নাছিলে। তো আমাৰ এইটো এটা অনগয়িং প্ৰচেছ, আমি একচেপ্ট কৰিবই লাগিব যে আমাৰ লাৰ্ণিংছবিলাক বা ফেইলিয়াৰ্ছখিনি। তো আমি সেইকাৰণে প্ৰত্যেক বছৰে কিন্তু আমি এক্সপেৰিমেণ্টটো কৰোঁ, তেতিয়া আগবাঢ়িব পাৰিম, নহ'লে আমিও ষ্টেগনেণ্ট হৈ যাম। এতিয়া তাতে কি দিছিলে? তাতো একেই, তাত বেলেগ বেলেগ হাৰ্বছ দিছিলোঁ। সেইখিনি ইমান নহ'ল, মানে লাইটো হ'ব নেকি? আৰামছে হৈছে। এতিয়া আমি গম পালোঁ যে লাইটটো ধৰক এনেকৈ হৈ যায়, পানী হ'লে এতিয়া বেঙেনা দিলে বেঙেনা মৰিছে, কাৰণ পানীটো বেছিকৈ পাইছে, কিন্তু লাইট লগা নাই। এতিয়া অহা বছৰ আমি এনেকুৱা কৰিম। মই বাংলাদেশৰ ফালে দেখোঁ জাতিলা চাতিলা বহুত কৰে, কৰে বহুত অজস্ৰ, সিহঁতে মেটেকা উঠাই আমি সেনেকৈ সেই প্ৰচেছটো আমি ইয়াতো কৰিছিলোঁ অলপ। এইটো পদ্ধতিও অসমত কৰিব পাৰি মানে? নিশ্চয় পাৰি। সেইটোৱে এতিয়া কিছুমান ধৰক জলাশয় অঞ্চল হ'ল, য'ত অলপ দ অঞ্চল, য'ত আমাৰ মাটি নাই বেছিকৈ, মানুহে যদি বিচাৰে বেছিক খোৱা খাদ্যখিনি, এনেকৈতো কৰিব পাৰে নহয়, সেইটো একো অসুবিধা নহয়। আৰু এইটো প্ৰুভ হৈছে যে ইয়াত হ'ব। এই বাঁহ ডুবাই লৈছে ন? বাঁহৰ আধা, এইটো বেছি ডুবি গ'লে নহ'ব, আধা বা আপুনি চাং বনাই ল'ব পাৰে। তো চাঙত বেছি ভাল হয়, যদি আপুনি এটা চাৰ্ফেচ জানে যে পানীটো ইমান তললৈকে থাকিব, বা এইটো নকৰি আমি অহা বছৰ ভাবিছোঁ আমি ড্ৰামত কৰোঁ। ড্ৰাম মানে সেইটো পানী যদি ওপৰত আহে, ড্ৰামটো ওপৰত আহি যাব, বস্তুখিনি আহি যাব। যদি পানীটো কমি যায়, ড্ৰামটো তলত গুচি যাব, টাবটো তলত গুচি যাব। তো আমি সেনেকুৱা চিষ্টেমো কৰিব পাৰোঁ। এইটো ষ্টাৰ্টিং মানে, এইটো এক্সপেৰিমেণ্ট হয়, এবাৰ ফাৰ্ষ্ট ছাকচেছ হ'ল। তো এতিয়া পুখুৰী, আপোনাৰতো পুখুৰী ৱাটাৰ এৰিয়া বহুত আছে, তো ৱাটাৰ এৰিয়া আপুনি ধুনীয়াকৈ ইউটিলাইজ কৰিব পাৰিব। বা আৰু এইটো যে সেইটো ৰঙা হৈ গৈছে, এইটো কি? এইটো এলগেল ব্লুম বুলি কয়, এইটো ৰেড গ্ৰীণ এলগি, এইটো সালোক সংশ্লেষণৰ পিছত এইটো সেউজীয়া হ'ব। তো ইয়াত কি হয় মানে, আমাৰ নাইট্ৰজেনৰ পৰিমাণটো যদি পুখুৰীত বাঢ়ে, তেতিয়া হয়। তো আমি অৰ্গেনিকলি মানে কিছুমান আমাৰো ডিমেৰিট থাকে, এতিয়া আমাৰ ধৰক গোবৰ দি আছোঁ, কেঁচুৱাৰ দি আছোঁ, নাইট্ৰজেন বেছি হৈছে, এইটো হৈছে।
তো সেইটোক আমি ৰোধ কৰিবলৈ কিছুমান কেমিকেল পায়, আমিতো কেমিকেল ইউজ নকৰোঁ, কিন্তু আমি প্ৰত্যেক বছৰ পুখুৰীটো সিঁচিলে পানীটো আমি আঁতৰাই দিওঁ, তেতিয়া আকৌ সলিউশন হৈ যাব। সলিউশন হৈছে। আৰু ইয়াত এইটো কেতিয়া উলিয়াব পানীটো? আমি এতিয়া অলৰেডি পুখুৰী সিঁচা সিফালে আৰম্ভ খালী হৈছে, কৰিছে হয়। তো আমি ফেব্ৰুৱাৰী মাৰ্চৰ ভিতৰত আমাৰ সম্পূৰ্ণ পুখুৰী সিঁচি আমি তাত আৰু নতুনকৈ চাফ চিকুণ কৰি চূণ মাৰি আমি আৰু মৎস্য পালন আৰম্ভ তেতিয়া কৰিম। প্ৰিপাৰেশ্যনটো কি কৰে অকণমান সেইটো বিষয়ে কৈ হয়, দিয়কচোন অকণমান। সেইটো প্ৰথম হৈছে দুটা বস্তু। প্ৰথম পুখুৰীৰ পুৰণা পানীটো ওলাই দিয়াটো উচিত, তো আমি সেইটো বাহিৰত ওলাই দিওঁ। দ্বিতীয়তে আমি যিমান জাবৰ জোঁথৰ লেতেৰা লেতেৰি আছে, ভেবৰ আছে, সেইখিনি আঁতৰাবলৈ চেষ্টা কৰোঁ। আৰু যিহেতু আমাৰ মাটিখিনি এচিডিক হয়, অলপ সাৰুৱা, সেইকাৰণে আমি তাত চূণ মাৰিব লগা হয়। যোনটো আমাৰ পৰাপক্ষত চূণটো আমি পাওঁ কুইক লাইম, সেইটো আমি ভিজাই ৰাখোঁ অলপ দেৰি, ভিজোৱাৰ পিছত পানীত কৰি পেলাই প্ৰায় 250 কেজি প্ৰতি হেক্টৰত আমি সেইটো চাৰিওফালে পৰা মাৰোঁ। তাৰ উপৰি আমাৰ নিজৰো কিছুমান ট্ৰিটমেণ্ট থাকে, আমি ধৰক পটাছিয়াম পাৰমেংগনেট দিওঁ, হালধি দিওঁ। তাৰপিছত আমি নতুনকৈ পানী ভৰাই আৰু তাত পুনৰ আৰম্ভ কৰোঁ। ঠিক আছে, পুখুৰী প্ৰিপাৰেশ্যনটো অকণমান গাঁতে হয়। কৰি থলোঁ। তো এতিয়া আমাৰ ধৰক এনেকুৱা সময়ত এতিয়া আমুৰ কাপ, কমন কাপৰ ব্ৰিডিং ৰাতি খুব জঁপিয়াই আছে মাছ। আপুনি পাইছে ন সেইখিনি মাছৰ, সেইটো এটা ইংগিত যে মাছখিনি কণী হৈছে। তো আপোনাৰ আগফালৰ পুখুৰীটোত আমুৰ কাপ আছিল, তো এইটো ছিজনত সিহঁতে আৰম্ভ কৰে আৰু কমন কাপে ব্ৰিডিং কৰাটো। এতিয়া আমি সেইখিনিক আৰু লৈ আনি হেচাৰিতে ভালকৈ ব্ৰিডিং কৰিম, তো পোনাটো কৰিম। তাৰপিছত আৰু মাৰ্চৰ লাষ্ট এপ্ৰিলৰ পৰা আমাৰ বাকী মাছ, যেনেকৈ প্ৰথম চিলভাৰ কাপ আৰু গ্ৰাছ কাপ কৰিম, তাৰপিছত ৰৌ কৰোঁ, জয়ন্তী ৰহু কৰোঁ, তাৰপিছত মিৰিগা, কুঢ়ি, মালি, ভাগুন, বাহু, এনেকৈ। স্পুন মানে দুইটা পাৰ্পজতে কৰে? হয়, আমি স্পনটোৱে মেইন, আমাৰ স্পন কৰোঁ, কিন্তু আমি কোৱালিটি স্পন কৰোঁ। আমাৰ মাছখিনিৰ স্বাস্থ্য ভাল, বা আমি 2 বছৰীয়া মাছৰ পৰাপক্ষত ব্ৰিডিং কৰোঁ, আৰু আমি ছিংগল ব্ৰিডিং কৰোঁ। তো আমি সেইটো গৌৰৱেৰে কওঁ কি আমি অসমত ছিংগল ব্ৰিডিং আমিয়ে কৰোঁ, মানে এটা স্পেচিছৰ এবাৰে ব্ৰিডিং কৰোঁ, মানে এটা হেড, তেতিয়া ক্ৰছ এটা টেংকত হাইব্ৰিডাইজেশ্যন নহয়। নীলম দাই এতিয়া পঢ়ি আছে ৰিচেণ্ট, মানে শিকাৰ শেষ নাই, এতিয়া কি পঢ়ি আছে আপুনি? পঢ়া এতিয়া ব্যস্ত, মানে এতিয়া কোৰ্চ এটা কৰি আছে, পঢ়ি আছে, কি পঢ়ি আছে এতিয়া অকণমান কওকচোন। মই মানে বহুত বছৰ পঢ়াই নাছিলোঁ, তো মোৰ ইমান শিক্ষা অৰ্হতাও নাই। তো মই ফিল কৰিলোঁ কি মোক অলপ কিছুমান স্কিল লাগে বেলেগ। এতিয়া যিহেতু আমাৰ ফাৰ্মখনো আগবাঢ়িছে, কোম্পানীটো আগবাঢ়িছে, আমাৰ শিক্ষাৰ লগত চিন্তাটো বহল হয়। তো সেইকাৰণে লিডাৰশ্বিপৰ এটা আমি কোৰ্চ লৈছোঁ, এইটো একুমেন ফেলোশ্বিপ বুলি কয়। তো সেইটো কৰি আছোঁ। সেইটোৰ কাৰণে মোৰো মানে থট প্ৰচেছ বা এটিটিউডটো অলপ চেঞ্জ হৈছে, বা আমাক বিভিন্ন ধৰণৰ ভাল ভাল বস্তু আমাক পঢ়াইছে, বা আমাক কৈছে, যেনেকৈ অমৰ্ত্যসেনৰ যেনেকৈ ডেভেলপমেণ্ট এণ্ড ইকনমিক্স, তাৰপিছত আপোনাৰ প্লুটো, এৰিষ্টটল, আৰু বহুত আছে ভাল ভাল ব্যক্তিৰ। আৰু আমাৰ যোনটো কোৰ্চ আমাক কৰোৱাইছে, মানুহখিনিও বহুত ভাল, হাৱাৰ্ড চাৱাৰ্ডৰ পৰা অহা। তো আমাক পঢ়োৱাৰ পিছত আমাৰ যোনটো আউটলুক হয় বা ৱে অফ থিংকিং, সেইটো চাগে অলপ চেঞ্জ হ'ব, বা আমি আৰু অলপ ভালকৈ কৰিব পাৰিম। আৰু ছ'চিয়েল চেঞ্জটো এনেকৈ আহিব, আমাৰ যে চেঞ্জটো যে আমি ভাবোঁ কি অকল মানে পইচাৰে বা কামেৰে নহয়, আমাৰ আমি নিজকে যিমান পৰিৱৰ্তন কৰিম, সেনেকৈ আমাৰ কামখিনিও পৰিৱৰ্তন হ'ব, সমাজখনো হ'ব, সেইটোৱে আশা। আৰু অসমৰ ভিতৰত খেতিৰ নলেজ নীলম দাতকৈ বেছি মই কোনো দেখা নাই, কিন্তু আপুনিও এতিয়া পঢ়ি আছে বুলি ক'লে মই ততকৈ ভাবোঁ, বাপৰে, মানে মানুহৰ পঢ়া কেতিয়াও শেষ হ'ব নোৱাৰে। কি কৰিছে? এয়া মধুৰিআম। তো এতিয়া আমি মধুৰিআমৰ প্ৰুনিং কৰিলোঁ, এয়া 4 বছৰীয়া মধুৰিআম। তো এতিয়া চাইছেনে এনেকৈ ব্ৰাঞ্চিং হৈছে, তো ইয়াৰ ডাল হ'ব। এতিয়া প্ৰত্যেক বছৰে মধুৰিআমটো কাটিলে ভাল হয়, তেতিয়া তাৰ ফলটো ভাল হয়। একচুৱেলি কাটাটো এই ঠাণ্ডা দিনতে কাটিব লাগে, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰৰ ভিতৰত। আমি যোৱা মাহতে কাটিলোঁ। আৰু ইয়াৰ ট্ৰাইকোডাৰ্মা বুলি এইটো এটা বেনিফিচিয়েল ফাংগাছ হয়, এইটো টেলকম বুলি এটা মিডিয়াত থাকে, তাত আমি এইটো লগাই দিছোঁ, যেন ইয়াত ভেঁকুৰটো নালাগে। তো এনেকৈ এইটো আমাৰ চব ইণ্টাৰক্ৰপিং, ইয়াত আমাৰ অজস্ৰ গছ আছে। কোনটো এৰিয়াত কাটিব লাগে, মানে কেনেকৈ চিলেক্ট কৰিব লাগিব গছত, কোনডোখৰত কাটিব লাগে, কেনেকৈ গম? প্ৰথম আমি ধৰক চেণ্টাৰিং বুলি কয়, প্ৰথম যেতিয়া ডাল এজোপা হয়, এটা কাটাৰ পিছত যেনেকৈ চাহৰ লেখীয়া, সি কেনেকৈ হ'ল, এইটো ছাইড কাটিলোঁ, ইয়াৰ পৰা 2টা ডাল হ'ল, এয়া ওলালে, ইয়াৰ পৰা 2টা হ'ল, তো এটাৰ পৰা 2টা এনেকৈ এয়া গৈ আছে, ইয়াৰ পৰা 2টা ওলাব। এটাৰ পৰা 2টা কৰি যাব লাগে ন? সেইটোৱে চবতে এইটো প্ৰচেছ, এইটোৱে চবতে সেইটো মোৰ কাটিব লগা হৈ আছে। মানে এই এতিয়া আমি ছিংগুল ব্ৰাঞ্চ, মই ইয়াৰ মধুৰিৰ কথাই কৈছোঁ, এইজোপা আহিছে, ইয়াত ক'ত কাটিব এতিয়া মধুৰি বুলি ভাবি? যদি এইটো মধুৰিআম বুলি ভাবোঁ, প্ৰথমটো আমাৰ এডাল ডাল থাকোঁতে মাজেদিয়ে শ্লেচ কৰিব লাগিছিল। অলৰেডি 2টা হ'ল নহয়, আমি প্ৰথম টিপটো ভাঙি দিছিলোঁ, প্ৰথম যে পকাটো ওলাই সেইটো হাকিত, এতিয়া 2জোপা হ'ল, 2জোপাৰ পৰা আৰু 2জোপা, মানে 1ৰ পৰা 2, 2ৰ পৰা 4, 4ৰ পৰা 8, 8ৰ পৰা 16, এনেকৈ হৈ থাকিব। এইজোপা খালি ৰহদৈ হয়, ৰহদৈ কেইজোপা, তো ৰহদৈ ইয়াত লাগিছে। মধুৰিত কওঁ, এইজোপা মধুৰি বুলি ভাবি যদি কওঁ, তেতিয়া নেক্সট ক'ত কাটিব লাগিব? প্ৰথম এতিয়া ইয়াত কাটিম, ইয়াৰ পৰা আৰু 2টা ওলাব, ইয়াত যেনেকৈ ওলালে এনেকৈ আমি এই চেণ্টাৰিংটো আমি যেনেকৈ বনাম, ওপৰত কাটিব পাৰিব। হয়। তো আমাৰ এইটো ধৰক এতিয়া এইটো হাইটত কাটিছোঁ, চাইছেনে? খুব বেছি 3.5 ফুট, 4 ফুট বা 3 ফুট।
তো ইয়াতে আমাৰ ইয়াৰ পৰা ব্ৰাঞ্চিং হ'ব, নতুন ব্ৰাঞ্চিং হ'ব, ছিঙিব ভাল হ'ব, মেইনটেইন কৰিব ভাল হ'ব, গছৰ বেমাৰ আজাৰ হ'লে আমাৰ চকুত পৰিব, বা আমি লেয়াৰিং কৰোঁ। এতিয়া ধৰক এইটো বাৰু নাই, ইয়াত আমি পুলি কৰিছিলোঁ, এইটো নহ'ল, তো আমি এনেকৈ প্ৰত্যেকজোপা গছতে আমি এটা পুলি কৰা কৰিছোঁ। তো সেইটো এটা আমাৰ এটা সৰু ব্যৱসায়, মানে ফলটোৱে নহয়, তাৰ পৰা আমি পুলিটোও পাম আৰু। আকৌ এইখিনি এইফালে অমিতা আৰু এইফালে তলত লাও, আৰু তলত মাছ আছে। ধানৰ লগত যে মাছ কৰিছিলোঁ, এতিয়া এইখিনিত আহি পেলাই মাছখিনি জমা হৈছে। হয়, বা ইয়াতে কি কি মাছ এতিয়া? এতিয়া আমাৰ তলৰ মাছ পৰাপক্ষত কমন কাৰ্প, মিৰিগা, কুঢ়ি, মালি এনেকুৱা জাতীয় মাছ বেছিকৈ থাকে। সেয়া। এতিয়া পথাৰত কি চলি আছে? পথাৰত এতিয়া আমাৰ বাৰিষাৰ খেতি, আমি দাংবডি, লেচৰা মাহ, ভেন্দি, জিকা, তিয়ঁহ এনেকৈ জাতীয়, আৰু অলপ গ্ৰীণ মেনিউৰিং। আমি মানে প্ৰত্যেক বছৰে আমি মাটিত অলপ সেউজীয়া সাৰজাতীয় গছ দিওঁ। তো আমাৰ মানে প্লট থাকে, ইয়াত গ্ৰীড থাকে। তো ইয়াত 7টা গ্ৰীড আছে, এটা গ্ৰীডত আমি গ্ৰীণ মেনিউৰ কৰিম, বাকী 6টা গ্ৰীডত খেতি কৰিম, চব্জি খেতি। তাৰপিছত ধান হ'ব, আৰু তাৰপিছত ধান হ'ব। অৰ্গেনিক এনেকুৱা লাগে, বেলেগত দেখো সাৰ দিলেহে লাগে। সেইটো কি সেইজোপা বেছি লাগি আছে? এয়াতো অলপ তথাপিও অলপ চিয়া পৰা, কাৰণ ইয়াত সূৰ্যৰ পোহৰটো অলপ কমকৈ পৰে, কাৰণ ইয়াত কি হৈছে চাৰিওফালে বহুত অজস্ৰ গছ আছে। এইটো আমাৰ মানে সেই যোনটো জাপানিজ টেকনিক টাইপ, যে এটা জেগাতো বহুত খেতি কৰিব পাৰি, এনেকৈ আমাৰ ইয়াত ৰ' ৱাইজ আমাৰ বেলেগ বেলেগ খেতি আছে। তলত লাও আছে, তাৰ তলত মাছ, সেইফালে ধান, এইফালে অমিতা, এয়া তামোল, নাৰিকল, জলফাই, মধুৰিআম, আম, কঁঠাল, এনেকৈ কৰি গোটেইখন ফল। এয়া জামু হয়। এই গোটেই এন্ট্ৰেন্সটো তাৰ পৰা একদম ইয়ালৈকে, ইয়াত কিমান মান আছে? ইয়াতেতো এনেকুৱা মোৰ প্লট হেৰি বহুত দেখিছোঁ, আকৌ গছো এনেকৈ কৰিব পাৰি আৰামছে। এইটো এগ্ৰ ফৰেষ্ট্ৰি বুলিও কয়। আগতে আমাৰ ধৰক এনেকুৱা আছিল, বাৰী চিষ্টেমটো কি আছিল, যেতিয়া আমাৰ মানে যোনটো ইণ্ডাষ্ট্ৰিয়েল ফাৰ্মিং আহিলে, তেতিয়া ক'লে যে মনোক্ৰপিং কৰিব লাগে, মানে চাহ মানে অকল চাহ, তামোল হ'লে তামোল, মধুৰিআম। তাত যদি কাৰোবাৰ কিবা বেমাৰ হয় বা কিবা হয় বা কিবা ডিজাষ্টাৰ আহে, সকলো শেষ। তো ৰিস্ক ফেক্টৰটো বহুত থাকে ইয়াত, ৰিস্ক মিটিগেশ্যনটো বহুত ধুনীয়াকৈ হয়। এতিয়া চাওকচোন, এটা জেগাতে 6-7টা মান খেতি হৈ আছে, তো আমাক এটা কম্পেনচেট কৰি আছে। এনেকুৱাই। আজি এটাৰ ওপৰতে ডিপেণ্ডেণ্ট নহয়। ধৰি লওক অমিতা বিকিলোঁ, তাৰপৰা বোলে জাতিলাও হ'ল, তাৰপৰা এইফালে হেৰিও আহিলে, তামোল, আকৌ এইফালে আহিলে খেতি। এতিয়া আমাৰ তাত যে ক্ৰেটখিনি দেখা পাইছিল, এতিয়া এই ক্ৰেটখিনি যোৱা বছৰ আমি বীজ জলকীয়া কৰিছোঁ। বীজ জলকীয়া মই যোৱাবাৰ দেখিছিলোঁ, এতিয়াও আছে। তো এতিয়া আমি সেইখিনি, এতিয়াতো সময় হৈ গ'ল, এইখিনি আঁতৰাই এতিয়া আমি অহা বছৰ বেঙেনা বা বেলেগ এটা কৰিম, বীজ জলকীয়া নকৰোঁ। আমাৰ এই চাইডটোতো আমাৰ কিবা না কিবা খেতি হৈয়ে আছে, কণ্টিনিউৱাছলি হৈ আছে ন? হয়। বা মানে আমি অমিতা কৰিলে অকল অমিতা কৰা দেখোঁ, অমিতা নকৰি এনেকৈ কৰিলেও হ'ব মানে? হয়, হৈয়েতো আছে, আপুনিতো দেখা পাইছে নিজে। ধৰক সেইটো এটা ভালকে হয়। আপুনিতো জাতিলাও এইবিলাক চব খাবৰ কাৰণে নহয়, সেইকাৰণে কৰে? হয়, এইখিনি অলপ জাতিলাও খাবও আছে আৰু গুটিৰ কাৰণেও আছে। এইখিনিতো এতিয়া বৰ্তমান খাই আছোঁ, গুটিৰ কাৰণে ৰখা গ'ল, তথাপিও অলপ আমি ইয়াৰ পৰা চিলেকশ্যন কৰি ৰাখিম। অ'কে। এইফালে এতিয়া পথাৰখন অকণমান চাই লওঁ, কি প্ৰিপেয়াৰেশ্যন চলি আছে। এতিয়াতো আমাৰ পথাৰত ক্ৰিকেট খেলি আছে, হেৰি খেলি আছে, বেডমিণ্টন খেলি আছে। ক্ৰিকেট নতুনকৈ এটা ট্ৰেণ্ড দেখিলোঁ, পথাৰত ক্ৰিকেট পাতিছে, গোটেই ৰোলাৰ মাৰি পিচ সমান কৰিলে। সেইদিনাখন মৰাণত ক্ৰিকেট খেলিব গ'লোঁ, এনেকুৱা টান কৰি পেলালে, সেইখন পথাৰতো একোৱে নহ'ব এতিয়া। মানুহৰ সেই দূৰদৰ্শিতাটো নাই। এতিয়া আমাৰ ইয়াত মাজত ডে নাইট ক্ৰিকেট হয়, সেই ডে নাইটে কথা কৈছোঁ মই এতিয়া প্ৰশাসনকো ক'লো, ইমান আৱাজ, আমাক 3 দিন শুব দিয়া নাই। এতিয়া আমাৰ 3 দিন ক্ষতি হ'ল নে নাই কাম, কওক? আৰু সেইটোৱে সমাজখনত কি আনিছে, কওক? আৰু নহয়, পথাৰখন যে চেছ কৰি দিলে, পথাৰখন চেছ কৰিছে পুৰা ইমানকে ৰোলাৰ মাৰি সমান। মই গৈছোঁ খেলিবলৈ, পিচ এখন মানে হেৰি পিচ বনি গ'লচোন, এখন আৰু খেতি নহয় আৰু যিমান টান হ'ল। মেচিনেদি আমি বেট বনাইছোঁ, অলপ বেগাতেৰা হৈছে। তো ইয়াত এতিয়া মালচিং চিট লগাম, যেনেকৈ সেই দূৰত লগাইছোঁ। তো এতিয়া আমি গুটি দিয়া আৰম্ভ কৰিম। এবাৰ আমাৰ 15 দিন মান লেট, 15 দিন লেট, কাৰণ আমাৰ অলপ এবাৰ লাষ্ট বৰষুণ যোনটো নৱেম্বৰত হৈছিল, এতিয়া মানুহৰ এতিয়াও জীপ ভাৱটো আছে, চাইছেনে মাটিত এই বস্তুটো জীপালটো আছে। তো সেইকাৰণে অলপ শুকাব লাগিব, যেনেকৈ এনেকৈ শুকাই এতিয়া আমি সেই গোবৰ আছে, ঠেলাত আনি দিম, গোবৰ দি, আৰু আমাৰ যোনটো মিক্সাৰ বনাওঁ, আমাৰ যোনটো এইটো হৈছে, তো এতিয়া ইয়াত মালচিং চিট লগাম যেন, আৰু তাৰপিছত ড্ৰিপ পাইপটো লগাম, তাৰপিছত আমি আৰু খেতি আৰম্ভ কৰিম। কি দিব এতিয়া এইটো জেগাত এবাৰ দাংবডি কৰিম। এইটো ব্ৰিডৰ কাৰণে অকল গুটিৰ কাৰণে। তো এইটো আমাৰ মে'ৰ লাষ্টৰলৈকে আমাৰ পুৰা হৈ যাব, আৰু ওখ জেগাখিনিত আমি জিকা বা ভেন্দি কৰিম। সেইটো চাইডে যোৱাবাৰ ফালে কৰিছিলে আপুনি জিকা? তো আমি ৰটেশ্যন কৰি থাকোঁ। এতিয়া দাংবডি আপোনাৰ ইয়াতে যিটো ব্ৰিড কৰে, সেইটো কি ব্ৰিড নামৰ? আমাৰ এতিয়ালৈকে সেইটো নতুন ভেৰাইটি, আমাৰ এতিয়ালৈকে নাম দিয়াই নাই চিলেকশ্যন কৰি, কিন্তু সেইটো হাইব্ৰিড নহয়, কিন্তু সেইটো 1.5 পৰা 2 ফুটলৈকে দীঘল হয়। আপোনালোকৰ নিজৰ ব্ৰিড এইটো? হয়, এতিয়া আমি আমাৰ বুলি নহয়, সেইবিলাক হেৰলুম চিজ হয়, কিন্তু আমি চিলেকশ্যন ব্ৰিডিংটো তেনেকুৱা কৰোঁ। আমি
চেষ্টা কৰিছোঁ যে যোনটো ভেৰাইটি আমি ডেভেলপ কৰিম হুম। বা আমাৰ চবৰে ক্ৰাইটেৰিয়া থাকে হুম। তো আমি দীঘল আকাৰে হোৱাটো হুম। তো আমি প্ৰথম যেতিয়া কৰিছিলোঁ তাত মিক্স হৈছিল হুম। চাপৰ দীঘল হুম। মিডিয়াম তো দীঘলৰ পৰা গুটি ৰাখিলোঁ আৰু দীঘল হ'ল দীঘল দীঘল ৰাখি 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 এতিয়া অকল ভেৰাইটিটো দীঘলে হোৱা হৈছে এতিয়া এজোপা গছত কিমান মান আহি যায় আপোনাৰ দাংবডি ক্ষেত্ৰত যদি মই জাষ্ট যদি মই যে যিজনে লগাব তেওঁৰ কথা কৈছোঁ তেওঁ কিমান হয়, মান হয়। পাব এজোপা গছত 2.5 কেজি 3 কেজিলৈকে পাব পাৰে এজোপা ভাল গছত হ'লে হয় ভাল হ'লে উম, উম, আৰু আপোনালোকেতো গুটিৰ কাৰণে গুটিৰ কাৰণে অ'কে দাংবডি গুটি ক'ত বিক্ৰী হ'ব আমি অনলাইন কৰোঁ অঁ। তাৰ উপৰি অলপ আমি বাহিৰতো পঠাইছোঁ হুম। এতিয়া যিহেতু আপুনি ক'লে থাইলেণ্ডত জাপানত হুম। আৰু আমাৰ এতিয়া ইণ্ডোনেছিয়াতো আৰু এটা প্ৰজেক্ট হ'ব তাত আমি এটা নতুন চিড ইনিচিয়েটিভ এটা কৰাত সহায় কৰিম অ'কে তো তাতো আমাৰ হ'ব হয় বহুতে মোক যোৱাবাৰ ভিডিঅ'টোৰ পৰা বিচাৰিছিলে যে আপোনালোকৰ গুটি ক'ত পাব তো হয়। ইয়াতে কৈ দিছোঁ অনলাইন পাব আপোনালোকে অনলাইন ৱেবছাইটটোৰ নাম কি আমাৰ pavojgreens.com বা pavoj.com pavojgreens.com বা pavoj.comত আপোনালোকে গ'লে উম। এই নিৰমদাৰ ইয়াত হোৱা গুটিখিনি গোটেইখিনি বস্তু তাতে এভেইলেবল তাতে এভেইলেবল তাতে গোটেইখিনি available হয় এমেজনতো আছে কিন্তু এমেজনত আমি ফ্ৰণ্ট পেজত নাই অঁ। অলপ ভিতৰত আছোঁ হয় অ'কে ফ্ৰণ্ট পেজ ভিতৰত মানে কি হয় সেইটোতো বহুত মানে এলগৰিদম আপোনাৰ আৰু আমাৰতো ইমান মাৰ্কেটিঙত আমি এতিয়ালৈকে একো মনোনিৱেশ বা ইনভেষ্ট কৰা নাই হুম। কিন্তু বাকী মেক্সিমাম যদি আপুনি চাই এতিয়া হুম। সেইটোৱে দুখ লাগে কি আপুনি যদি অৰ্গেনিক চিডছ বুলি আপুনি ইণ্টাৰনেট মাৰে হুম। বহুত কোম্পানী আহে কিন্তু চাৰ্টিফিকেশ্যন এটাও নাই আৰু মষ্টলি গোটেইখিনি কোম্পানীয়ে হুম। মাৰ্কেটেড এণ্ড পেকেজ বাই কৰিছে সিহঁতে কেতিয়াও প্ৰডাকশ্যন কৰা নাই কৰা নাই চ' আমি ভাৰতৰ চবচে প্ৰথম চাৰ্টিফাইড অৰ্গেনিক চিড কোম্পানী আমি চাৰ্টিফিকেশ্যনৰ থ্ৰুদি আৰু এথিকেলিও আমি সেইটো কৰিছোঁ আমাৰ ট্ৰেচেবিলিটিও আছে ক'ত গুটি কেনেকৈ প্ৰডাকশ্যন হৈছে প্লাছ আমাৰ যোনবিলাক এতিয়া ধৰক আমি জাপানত পঠালোঁ তো জাপানততো তেখেতসকলে টেষ্ট কৰি লৈছে তাত যদি আমাৰ কিবা ৰেচিডিউ থাকে সেইটো ধৰা পৰিব তো আমাৰ সেইখিনি ক্লিয়াৰ হৈছে কাৰণ ৰেচিডিউ নাই নহ'লে ৰিজেক্ট কৰি দিয়ে ডেফিনেটলি কৰিব আৰু জাপানটো বহুত ষ্ট্ৰং হয় ৱৰ্ল্ডৰ চবচে ষ্ট্ৰংগেষ্ট কাণ্ট্ৰি মানে ইম্পৰ্টত এতিয়া এই যোৱা এটা বস্তু দেখিলোঁ এই হেৰিটো তামোলটো নহ'ল হয় হয় কি মানে এইটো কেনেকৈ নহ'ল আৰু কি কৰিলে হ'ব পাৰিব এইটো সেইটো এটা বিৰাট ভাল কথা দেই ইয়াত যে নহ'ল এইটো একচুৱেলি ফাৰ্ষ্ট এইটো 4 বছৰ হৈছে এইখিনি তামোল পৰা আমাৰ এইখিনি তাৰ ভিতৰত এয়া লাগিছে প্ৰথম ফুটফলটো হয় প্লাছ কি হয় নিউট্ৰিশ্যনৰো এটা কথা আহে মানে ইমান সাৰ ধৰক এইখিনি ধৰক নতুন মাটি আমি ধৰক আইতাৰ পুখুৰীৰ পৰা খান্দিবলৈ ফিল আপ কৰা মাটি পুখুৰী পাৰে তো সেইকাৰণে ইয়াত সেই নিউট্ৰিশ্যনটো ইমান নাই তো আমি এক্সটাৰ্নেলি দিছোঁ এতিয়া ধৰক NPK আমি দিব পাৰোঁ যেনেকৈ ধৰক গোবৰ দিছোঁ তাত আপোনাৰ নাইট্ৰজেন ফছফৰাছ পটাছিয়াম আহিছে কিন্তু ট্ৰেছ এলিমেণ্টছত কিছুমান বস্তু থাকে আমাৰ নাপায় যেনেকৈ আমাৰ শৰীৰত কেতিয়াবা আইৰণ নাথাকে কেলছিয়াম নাথাকে সেইবিলাক দিবলৈ অলপ সময় লাগে হয় বা সেইটো এক্সটাৰ্নেলি প্ৰভাইড কৰাটো অৰ্গেনিকত বহুত টাফ তো আমি কেঁচু সাৰৰ থ্ৰুদি কৰিছোঁ বা পচন সাৰ বা আমি এতিয়া বায়'ডাইনামিক ফাৰ্মিং কৰি আছোঁ তো বিধি তাতো আমাৰ বহুত বস্তু আমি দিওঁ সেনেকৈ তাৰ থ্ৰুদি হয় এতিয়া এই অমিতাত এতিয়া মই আৰু এটা বস্তু আপোনাৰ পৰা জানিম অকণমান ডিটেইলকৈ জানিম এইটো অমিতাটোত এজোপা গছে সাৰ কেনেকৈ লয় আচলতে সেই বস্তুটো কি প্ৰচেছত আমি গোবৰ দিলোঁ গোবৰ দিয়াৰ পিছত সাৰখিনি কেনেকৈ লয়গৈ এজোপা গছে হয় আমি কি কৰোঁ যেতিয়া আমি অমিতা লগাওঁ এইখিনি ধৰক অহা যোৱা বাট এইখিনি আমাৰ ছেকেণ্ডেৰী এনেই বাই প্ৰডাক্ট হিচাপে আমাৰ ভালখিনিতো তাতে আছে তো আমি 1.5 by 1.5 মানে 1 হাত বহল 1 হাত দকৈ গাঁত এটা খান্দিম তো ফেব্ৰুৱাৰী মানত গাঁতটো খান্দি ৰাখি দিওঁ তো মাৰ্চ এপ্ৰিলত কি কৰোঁ অলপ তাত শুকান পাত ডাল লতা আমি সেইখিনি জ্বলাই দিওঁ ছাইটো পাই যায় আৰু তাত অলপ চূণ দিওঁ চূণ দি সেইটো ৰাখি দিলোঁ আৰু যেতিয়া পুলিটো হ'ব বহাগৰ লাষ্টত এপ্ৰিলৰ লাষ্ট বা মে'ত তেতিয়া আমি পুলিটো যেতিয়া লগাওঁ আমি তাত 45 ডিগ্ৰী এংগেলত লগাওঁ এইটো বেকাকৈ আছে হয় তেতিয়া সেই তলৰ পৰা ষ্টেমটো অলপ ডাঙৰ হয় তেতিয়া বতাহ চতাহ পৰি নাযায় এইখিনি স্বাস্থ্য ইমান ভাল হোৱা নাই কাৰণ ইয়াত বেলেগৰ লগত বহুত কম্পিটিশ্যন হৈ আছে তাত আমি কি কৰোঁ আপোনাক যোনটো আমি ক'লোঁ যেনেকৈ আমি গোবৰ কেঁচু সাৰ পচন সাৰ অলপ বৰণটো আমি দিব লগা হয় আৰু আমাৰ নিজৰে কিছুমান আমাৰ আছে যেনেকৈ মই কৈছিলোঁ নিম কেক বন মিল আমি সকলো বস্তুৱে দি দিওঁ যে নিউট্ৰিশ্যনটো তাৰ পৰা সম্পূৰ্ণকৈ এবাৰতে পাই যায় কিন্তু এইটো পেৰেনিয়েল 3-4 বছৰ থাকিব মাটিৰ তলততো কম্বিনেশ্যন নহয় আপুনি দি থাকিব পাৰিব এইটোতো ওৱান টাইমে দিব লাগিব ওৱান টাইম দিব গ'লে আমি গোটেইখিনি বস্তু একেবাৰে দি দিওঁ বেলেগৰ আজিৰ ডেটত অমিতা গছতকৈ আপোনাৰ অমিতা গছজোপা বহুত ধুনীয়া হৈছে কেলে মানে ইয়াত শ্বেডত আছে ন এতিয়া বাকীটো একদম আপোনাৰ পাত ওপৰত নাই বুলিয়ে ক'ব লাগিব একদম পাত নাইকিয়া হৈ আছে মোৰ নিজৰ অমিতা গছতে অকল অমিতা কৰিলে বা এটা খেতি কৰিলে এইটোৱে প্ৰব্লেম হয় ন হয় এইটো এতিয়া ইয়াত 3 বছৰ হ'ব এবাৰ আমি এইটো কাটি উঠাই দিম আৰু নতুনকৈ লগাম এইটো কি কৰিছে এইটো বকচৈ বুলি কয় বা বকচৈ বা পাকচৈ দুটাই কয় এইটো থাই কুজিনত বহুত চলে আমাৰ চাউথ ইষ্ট এছিয়ান ক্ৰপে হয় পাতটো অলপ ডাঙৰ হয় লাই লিখীয়া হয় কিন্তু মোটা হয় এতিয়াতো গছজোপা অলপ ডাঙৰ হ'ল কাৰণ এইখিনি আমাৰ গুটিৰ কাৰণে তো এইখিনি জেগা আমাৰ অকল গুটিৰ প্ৰডাকশ্যন এইখিনি অকল সেই বক্সৰ কাৰণে এইটো লাই নিচিনা লাই নহয় মানে লাই নহয় মানে একেই ফেমিলিটো একেই ব্ৰাছিকাতে পৰে কিন্তু খাবলৈ বৰ সোৱাদ এইটো বৰ মিঠা খাবলৈ এইখিনি আমাৰ এক্সপেৰিয়েঞ্চ এইখিনি জহা ভোলৰ গুটি এইখিনি কেপচিকাম এইখিনি চিড প্ৰডাকশ্যন তাত যে দেখা পোৱা গ'ল বেয়া হৈছিল তো এইখিনি ভাল হৈছে এতিয়া ইয়াৰ কাৰণটো হৈছে কি এইটো আমাৰ
মানে আমাৰ এইটো ষ্টেণ্ডাৰ্ড ভেৰাইটি, আমি ইয়াৰ গুটি প্ৰডাকশ্যন কৰিম। অ তো এইখিনি গছ অকল গুটি প্ৰডাকশ্যনৰ কাৰণে এইখিনি ৰাখা গৈছিল ভুলখিনি, কাৰণ এইটো এটা বিৰাট পুৰণা ভুল আৰু খাবলৈ বৰ সোৱাদ, কিন্তু এইটো আমাৰ গুটিৰ কাৰণে ৰাখিছোঁ। এইটো অলপ সময় লাগিছে, এতিয়াও হৈ আছে জহা ভুল। এইবিলাক গুটি এতিয়া জহা ভুলৰ গুটিও পাব, আপুনি অনলাইন পাই যাব? হয় হয়, অনলাইন আমাৰ তাতে পাই যাব। আৰু ইয়াতে এইখিনি মই এইফালে আপোনাৰ অহা নাই, এইফালে সদায় এইফালে পৰা গুচি গৈছো মানে। ইয়াত প্ৰায় 80টা ভেৰাইটি বেলেগ বেলেগ আছে চবৰে। তো কেপচিকামৰ আছে, মটৰৰ আছে, পালেঙৰ আছে। তো আমি এইখিনি অকল এক্সপেৰিমেণ্টৰ। এইটো মটৰো আপোনালোকৰ? হয় হয়, এইটো আমি এতিয়া অলপ দীঘলীয়াকে আমাৰ চাব গ'লে এইখিনি জাষ্ট আমাৰ এইটো 3rd ইয়াৰ। তো অহা বছৰৰ পৰা আমি ইয়াৰ অলপ চিড প্ৰডাকশ্যন কৰিব পাৰিম। ইয়াত 9টালৈকে গুটি হয়। 1 2 3 4 5 6 7 8 9 10 10টা আছে ইয়াত। তো আমাৰ এই গুটি প্ৰডাকশ্যনখিনি এইটো চাবলৈ ট্ৰাইলত যে আমাৰ ইয়াত হয়নে নাই। চ' এইটো এটা বেলেগ ভেৰাইটি, পাতৰ অলপ বেলেগ, সেইটো এটা বেলেগ ভেৰাইটি, ভাল হোৱা নাই। চ' দুটাই বেলেগ। চ' আমাৰ এনেকৈ চব বস্তুৰে আমাৰ ট্ৰাইলবিলাক চলে। যেনেকৈ পালেং, এতিয়া পালেংটো আমাৰ কি হয়, আমাৰ অকল ডাঙৰ পাতৰ পালেংটো আহিছে, সৰু পাতৰ গোল পাতৰটো নাই। তো এতিয়া সেইটোৰে কৰা গৈছে। এতিয়া এইখিনি গুটি হ'ব। অহা বছৰ এইটোতকৈ অলপ লাৰ্জ স্কেলত কৰিম। তাৰপিছত লাৰ্জ স্কেল এনেকৈ হয়। পালেঙৰ ক্ষেত্ৰত মই আগতে ঘৰত দেখিছিলোঁ সৰু সৰু পালেং আছিলে, এতিয়াতো ইমান ডাঙৰ ডাঙৰ পালেঙৰ পাত আহি গ'ল আৰু সোৱাদো নাই। সেইটো মানে আমাৰ নিজৰ বিটটো, আমি ইণ্ডিজিনাছ বিটটো হেৰুৱাই দিছোঁ। এইটো খালেই গম পাবা। তো এইটো আৰু অলপ পানী বেছিকৈ পোৱাৰ কাৰণে অলপ ঢিলা, কিন্তু এইটো বিৰাট সোৱাদ বেলেগৰ তুলনাত। যেনেকৈ এইকেইটা আপোনাৰ য়েল্ল' বিন আছিল, এয়া নহ'ল। চ' এক্সপেৰিমেণ্টত কেতিয়াবা ফেলিয়াৰ হয় আৰু সেইটো থাকিবই। এইটো এটা বেলেগ বিন, এইটো এটা বেলেগ, এইটো অলপ হৈছে, এইটো পাৰ্পল বিন। চ' এইটো হৈছে। চ' আমাৰ কি হয়, ইয়াতে বিনৰে 6-7টা মান ভেৰাইটি আছে। তো এইখিনি আমাৰ বিনৰ আছিল। তো বিনৰ ভিতৰত কিছুমান হৈছে, কিছুমান নাই হোৱা। হোৱাখিনি ৰাখিব। আচল কামটো কিন্তু খেতিৰ ক্ষেত্ৰত আচল কামটো এই পাভৈ গ্ৰীণছত হৈ আছে। কাৰণ কিয়, আপুনি ডাইৰেক্ট খেতি কৰিছে, ডাইৰেক্ট গুটিটো লগাইছে আৰু গছ হৈছে। কিন্তু এই গোটেই কষ্টখিনি এওঁলোকৰ নিচিনা মানুহবিলাকে কৰি আছে। আৰু ভাৰতত আৰু কোনো এনেকুৱাকৈ কৰা নাই, অৰ্গেনিকত কৰা নাই। আৰু সেইফালে কি কি গ'ল, আমি বিটৰুটৰ হ'ল, এইটো হ'ল য়েল্ল' গাজৰ। হয় হয়, পিঁয়াজৰ, মূলা, পিঁয়াজ, এইখিনি আমাৰ এতিয়া লাহে লাহে এক্সপেৰিমেণ্ট আৰম্ভ হৈছে। এইটো মেৰলাই এটা ভেৰাইটি, লক্ষ্য কৰিছেনে? ইয়াত আমি ছিঙিলোঁ, এইটো আমি গুটিৰ কাৰণে। এইটো এটা বেলেগ ভেৰাইটি, সেইটো এটা বেলেগ ভেৰাইটি। সেইফালে গছটো কি? সেইটো শংখ পদ্ম, গদা পদ্ম, চৰি মই নামটো পাহৰিছোঁ। এইটো পৰাপক্ষত এইটো মৌৰ কাৰণে। তো এনেকুৱা সময়ত আমাৰ মানে ফুলটো কমি যায়। তো আমাৰ মৌ বক্স বহুত আছে, আপুনি দেখা পাইছে নহয়? এইখিনি অকল মৌৰ কাৰণে। চ' এইটো ইণ্টাৰক্ৰপিং। ইয়াত আমাৰ জামু আছে, ঔটেঙা আছে, টেপিয়কা আছে, তাৰ মাজত আমি ফুলৰ খেতি অলপ কৰিছোঁ। এইজোপা নুনি পকা ওপৰত। বহুত লাগিছে। চ' ইয়াত আমাৰ কি হয়, এইটো পাৰ্মাকালচাৰ টাইপে প্লটটো। তো ইয়াত কি হয়, ওখ গছখিনি সেইখিনি আছে, সেইখিনি উত্তৰ দিশত। উত্তৰ দিশত হ'লে কি হয়, সেইফালে ছাঁ পৰিলেও আপত্তি নাই। এতিয়া ৰ'দটো এইফালে যাব। আৰু এই দক্ষিণত এনেকুৱা গছ আছে য'ত অলপ ছাঁ পৰে, কিন্তু বিশেষকৈ নপৰে। তো সেইকাৰণে সহায় কৰে। এইবিলাক কবিৰ বেলেগ বেলেগ ট্ৰাইব। হেৰি, আপুনি ক'লে যে ওলকবি গুটি আজিকালি মানুহ দেখা নাই। আমাৰ নহয়, ইয়াত কি গুটি লাগিব নেকি? হয় হয়, ইয়াত গুটি নালাগে। ইয়াত আমাৰ চিলেকশ্যন প্ৰচেছটো চলিব। এতিয়া চাওক, আপোনাক মই যে ৰঙা ওলকবিটোৰ কথা কৈছিলোঁ, চাপ'জ ইয়াতে আমি ধৰক চিলেকশ্যন কৰিম। আমি ইয়াত ক্ষীণমিনটো নহয়, ভাল ইয়াৰ স্বাস্থ্য থকা, ইয়াক আমি মাটিৰ সৈতে উঠাই লৈ যাম ঠাণ্ডা জেগাত ৰুবলৈ। তাত সিহঁতে ভাৰ্নেলাইজেশ্যন বুলি এটা প্ৰচেছ হয়। তাৰপিছত সি ফুল ফুলিব, তাৰপিছতহে গুটি হ'ব। আৰু গুটি হ'ব নহয় সেইটো আমাৰ নহয়, কাৰণ সেইটো আমাৰ প্ৰায় 7-8 বছৰৰ পৰা সেইটোৱে চলি আছে। আমি একজেক্ট টাইমটো গম নাপাওঁ, কিন্তু এতিয়ালৈকে ইয়াত ৰিচাৰ্চ পেপাৰ নাই। বা ভাৰতত আমাৰ মেক্সিমাম গুটি প্ৰডাকশ্যন কাশ্মীৰত হৈছিল, এতিয়া নোহোৱাই হৈছে ঠাণ্ডা বুলি। তো আমাৰ কি হয়, আমি পৰনিৰ্ভৰশীল বহুত। আমি বিদেশৰ পৰা গুটিটো ৰপ্তানি কৰিব লগা হয়। প্ৰায় 99% গুটি আমাৰ বাহিৰৰ পৰা আহি আছে। তো আমি এটা চেষ্টা কৰিছোঁ প্ৰচেছাকে, আমাৰ বতৰত হ'বনে নাই। প্ৰথম হ'ব কি, ফলটো হৈছে। ফলটো হোৱাৰ পিছত গুটিটো কেনেকৈ, গুটিটো হোৱাৰ কাৰণে আমি সেই একজেক্ট টাইমটো আমাৰ জানিব লাগিব। তেতিয়া আমি তাত লগাব পাৰিম। লগালে তাৰ পৰা ঠাণ্ডা পাই সিহঁতে ফুল ফুলিব, গুটি হ'ব। তেতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব, তাততো বৰষুণ দিয়ে, তাৰ কাৰণে আমি গ্ৰীণ হাউচ বনাব লাগিব। তো এইটো এটা প্ৰচেছ আৰু। তো আমি অলপ চলপ সক্ষম হৈছোঁ, কিন্তু ট্ৰাই কৰি আছোঁ। এতিয়ালৈকে আমাৰ 80 to 90% আমি ফেলিয়াৰে হৈছোঁ কৰাত, কিন্তু তাৰ মাজতে হৈছে। এতিয়া এই মানুহে বন্ধাকবিৰ গুটি দেখা নাই, হয়, মানে লাগি থকা গছত দেখা নাই। লাই শাকৰ গুটি দেখিছে, বা পালেঙৰ ক'ৰবাত দুই এটা গুটি ডাঙৰ হ'লে হৈ যায়। বন্ধাৰ দেখা নাই, ফুলৰ দেখা নাই, ওলকবিৰ দেখা নাই, ওলকবি দেখা নাই, আৰু অলপ গাজৰ দেখা নাই। এতিয়া গাজৰ আমি গাজৰ আমি সক্ষম হৈছোঁ। আমি পাহৰি গ'লো, আমি কলা গাজৰ কৰাত হৈছোঁ। এইটো ৰেড কেবেজ হয়। ৰেড কেবেজৰে আমাৰ বেলেগ বেলেগ ভেৰাইটি। এইটো এটা বেলেগ ভেৰাইটি, এইটো এটা বেলেগ ভেৰাইটি, এইটো এটা বেলেগ ভেৰাইটি। চ' আমাৰ 3টা ভেৰাইটি ইয়াত হৈছে। ফুলকবিৰ বেলেগ বেলেগ ভেৰাইটি, সেইখিনি বন্ধাকবি, ওলকবিৰ বেলেগ ভেৰাইটি। চ' আমাৰ যোনটো নিজৰ ইয়াৰ মাটিত খাপ খাই হ'ব, হয়, সেইটোহে আপুনি মাৰ্কেটলৈ উলিয়াব। এতিয়া এয়া আছে যেনে
এইটো এটা ভেৰাইটি, ইয়াত ষ্টিকাৰ আছে। চ' ষ্টিকাৰ ৱাইজ আমাৰ যিমান ষ্টিকাৰ দেখা পাইছে চব ভেৰাইটিয়ে হয় এইখিনি। ব্ৰকলি এইটো ব্ৰকলি। তো এইটো এটা ৰঙা ওলকবিটো, সেইটো দেখা পাইছিল ডাৰ্ক কালাৰৰ, এইটো অলপ লাইট কালাৰৰ ৰঙা ওলকবি। এইটো ধুনীয়া হৈছে এইকেইটা, ধুনীয়া হৈছে, এতিয়া হ'বহে আৰম্ভ হৈছে। এইটো নৰ্মেল ওলকবি, আৰু এইটো হৈছে জোঙা বন্ধাকবি, এইটো পইণ্টেড আকাৰে হ'ব। এইটো আপুনি লক্ষ্য কৰিছেনে চাওকচোন, জোঙা আৰম্ভ হৈছে। চ' এইটো পইণ্টেড, এইটো নতুন ভেৰাইটি হ'ব। এইটো গোল হয়। আৰু এইখিনি আমাৰ হাৰ্বছ। এতিয়া ধৰক আমাৰ খেতিয়ে কোনোবাই কৰিছে, আপুনি যোনটো ক'লে যে খেতিত আমি গুটিটো পাইছোঁ, কোনোবাই ষ্টেণ্ডাৰ্ডাইজ ভেৰাইটি এটা কৰিছে আৰু লগালগ হৈ গৈছে। তো তাৰ আগত হোমৱৰ্কখিনি আমি কৰিব লগা হৈছে, সেইটো আৰু বহুত টাফ। কাৰণ কিয়, বাহিৰা কোম্পানীয়ে সদায় এটা মাল্টিনেশ্যনেল কোম্পানীৰ নিজৰ এটা ডিক্টেটৰশ্বিপ থাকে। এতিয়া যেনেকৈ আমেৰিকাৰ লগতে আমাৰ হৈছে, আমাক বহুত বস্তু ইম্প'জ কৰিছে। যদি কালি পৰহি তেখেতসকলৰ আমাৰ এতিয়াতো তেওঁলোকে হেৰি কৰিম বুলি কৰিব, এতিয়া যদি আমাৰ লগত সম্বন্ধ বেয়া হয়, গুটি যদি অহা বন্ধ হয়, আমি খেতিটো বন্ধ কৰি দিব লগা হ'ব। কিন্তু আমি পৰনিৰ্ভৰশীল হৈছোঁ, আমি আত্মনিৰ্ভৰশীল হোৱা নাই, আৰু আমাৰ সাৰ্বভৌমত্বটো নাই। চব বস্তু আমি ডিপেণ্ডেণ্ট। তো আমাৰ আজু ককাহঁতে সেই ডিপেণ্ডেঞ্চিটো নাছিল, কিন্তু নিজে ৰাখিছিল। তো আমি সেই বস্তুটোতে যাবলৈ বিচাৰিছোঁ। আৰু অলপ এক্সোটিক, যেনেকৈ এইটো তুলসীৰে ভেৰাইটি, এইটো বেচিলিকাম, এইখিনি আমাৰ চিড প্ৰডাকশ্যনৰ কাৰণে। এইটো কেল বুলি কয়, এইটো ব্ৰাছিকা ফেমিলিত কৰে, এইটো বহুত খাবলৈ ভাল হয়। এইটো তাৰপিছত এইটো হৈছে চেলেৰি, এয়া চেলেৰি পাত, এইখিনি চেলেৰি, এইখিনি চুইট চাৰ্ট, আৰু সেইখিনি পাৰ্চলি। বাপৰে, এই আপুনি এতিয়া আজু ককাৰ কথা ক'লে, আগত ওলকবিটো বা বন্ধাকবিটো তেনেকৈ ৰাখি গৈছিলে ন আগত? আমাৰ চাওক, এনেকুৱা হৈছিল কি, ৰাখি গৈছিল মানে আমাৰ ভাৰততো বহুত জেগাত, ঠাণ্ডা জেগাত গুটি উৎপাদন হৈছিল। যেনেকৈ অৰুণাচলতে বহুত বছৰ আগত ডিৰাঙৰ ওচৰত এডোখৰ জেগাত কৰিছিল, এতিয়া নকৰা হ'ল। কিন্তু এতিয়া ইজিলি চৰকাৰে ফ্ৰী দিলে গুটি, বা এখন দোকানত গ'লে আপুনি পেকেটত পাই যাব। তেতিয়া কি হৈছিল, এক্সচেঞ্জ হৈছিল। আমাৰ যোনটো আগতে বাৰ্টাৰিং চিষ্টেমটো আছিল, যে মই আপোনাক ধৰক মোৰ ভাল ভেন্দি গুটি দিলোঁ, আপুনি মোক জিকা দিলে, গাঁৱত চব মানুহে এনেকৈ কিবা না কিবা কৰিছিল। তো এনেকৈ চলি আছিল, আৰু খাদ্যটো লিমিটেড আছিল। তেতিয়া কিছুমান বস্তু যেনেকৈ ব্ৰকলিটো আমি সৰু কালৰ পৰাই, তাৰ আগত নাছিল, যেতিয়া আহিলে চাগে তাৰ গুটি প্ৰডাকশ্যন হৈছিল, হেয়াৰলুম ভেৰাইটি আছিল, অপেন পলিনেটেড চিড আছিল। কিন্তু যেতিয়া হাইব্ৰিড আহিলে, তেতিয়া কি হ'ল, আমাক সিহঁতে মেনুপুলেট কৰিবলৈ চেষ্টা কৰিলে, যে সিহঁতৰ গুটিটো কৰিলে এনেকুৱা হ'ব, তাৰ কাৰণে ইমান সাৰ দিব লাগিব, ইমান ঔষধ দিব লাগিব। চ' এই পাক চক্ৰটোতো আমাক সোমাই দিলে। এতিয়া মই বস্তু এটা দেখিলোঁ, আপোনালোকক মই মাজতে ইণ্টাৰাপ্ট নকৰাৰ কাৰণে গুচি আহিলোঁ। এইফালে বন্ধাকবি, ফুলকবি, ওলকবি অক্টোবৰ মাহতে উলিয়াই আমি খাই আছোঁ। আপোনাৰ ইমানটোহে হৈছে এতিয়ালৈকে, এতিয়া জানুৱাৰীৰ আজি 24 তাৰিখ। হয়, আমাৰ বতৰৰ বস্তু বতৰতে খাব লাগে। একচুৱেলি আমাৰ কি হৈছে, আমি এগেইনষ্ট দ্য নেচাৰ কৰিব গৈতো আমাৰ নষ্ট হৈছে। তেতিয়া বহুত সাৰ ঔষধ দিব লগা হৈছে। তাৰ মাজত আমাৰ এটা বেচ হৈ গ'ল, আমি ডিচেম্বৰত খালোঁ। কিন্তু তথাপিও আপুনি এই আগষ্ট ছেপ্টেম্বৰত যদি ঠাণ্ডা দিনৰ বস্তুটো গৰম দিনত খাব যায়, সেইটো বতৰৰ বিপৰীতে হ'বনে নাই? তো আপোনাৰ লজিকটো লগাওকচোন, যে আপুনি সেই বস্তুটো যেতিয়া কৰিম, তেতিয়া সেই বস্তুটোত বেমাৰ আজাৰ হ'ব, বৰষুণ বেছিকৈ পৰিব, তেতিয়া আপুনি সাৰ দিব লাগিব, ঔষধ দিব লাগিব। তো আল্টিমেটলি সেই ট্ৰেপটোত আমি পৰিলৈ নাই, কিন্তু আমি অবতৰীয়া বস্তুটো খাব গৈছোঁ। আমি সৰু থাকোঁতে কেতিয়াও বন্ধাকবিটো আমি 12 মাহে নাই খাইছোঁ। মই ডিচেম্বৰ জানুৱাৰীত মাঘ বিহুত চুৰ কৰিবলৈ বন্ধাকবি যোৱা নিচিনাহে মনত হয়, হয়, সেইটোতো আছিলে। সেইটোৱে আছে। এতিয়াতো আমি ছেপ্টেম্বৰ অক্টোবৰ মানে এৰাউণ্ড দ্য ইয়েৰে বন্ধাকবি পায় আজিকালি। গুৱাহাটীততো আপুনি লাই শাক যেতিয়া মন যায় তেতিয়াই পাব। একদম পাব। ঢেকীয়াহে আগতে সদায় প্ৰত্যেক বছৰে এনি টাইম পাইছিলে নেকি, এতিয়া কিন্তু চব পায়। এইফালে চাওক, ইয়াতে যেতিয়া এইফালে দেখাই দিয়ক, হাঁহ চাওক, কি শেৱালি হাঁহ ন এইটো? শৰালি হাঁহ, হয়। বা এতিয়া কিমান আহিছে? এইখিনি ৰেচিডেণ্ট মাইগ্ৰেটৰী হয়। এইবাৰ আমাৰ প্ৰায় 5,000 বা 6,000 মান আহিছে। আমাৰ এটা পুখুৰীটো কমপ্লিট তাতে আছে, ইয়াৰ আগৰটো তাতে এটা নেষ্টিঙো কৰিছে। তাৰপৰি ইয়াত আৰু ৰাস্তাটো বাৰু বহিছে। এতিয়া বহুতে দেখা যায়, মই নাম নকওঁ, তেওঁলোকে ইয়াত ফেঞ্চিং তাঁৰ মাৰি দিয়ে, কিবা ওপৰত নেট দিয়ে। আপুনি সেইবিলাক কিয় নিদিয়ে? যদি আপুনি কমাৰ্চিয়েলি কৰিছে, বিকিবলৈ কৰিছে, কিয় নিদিয়ে? চব বস্তু পইচাৰে কিনা নাযায় নহয়। তো সেই বস্তুটো এটা ডাঙৰ চেলেঞ্জ। সেইটো এই সময়ত মোৰ কাৰণেও সেইটো এটা ডাঙৰ চেলেঞ্জ, যে আমি কিছুমান বস্তু চেক্ৰিফাইচ কৰিব লগা হৈছে। চ' উপায় নাই, কিছুমান বস্তু আমি সুখ আনন্দ, এতিয়া এই মাতখিনি দিছে, এই ধুনীয়াকৈ আহি ইয়াত আশ্ৰয় বিচাৰিছে, ইমান আছে, সিহঁতে যে আহিছে, কিন্তু আমাৰ কাৰণেতো এবাৰ ডাঙৰ ভাল বিষয়। আৰু চাওক, এটা সময়ততো এই বস্তু আমাৰ ধৰক এই জেগাডোখৰ বন্যপ্ৰাণীৰে বা চৰাই চিৰিকটিৰে আছিল, আমি আহি অকুপাই কৰিলোঁ এজ হিউমেনছ, আমি ধৰক মানৱ জাতিয়ে, তো আমি সেইখিনিও নষ্ট কৰিছোঁ। তো আমাৰো উই হেভ টু গিভ বেক, মোৰ ফিল আৰু। অ'কে, মানে সেয়াই, আমি চব খেতি হওক বা যিকোনো বস্তুতে আমি ধ্বংস কৰি আছোঁ, গছ কাটি কাটি কাটি, মানে অকল এটা যেতিয়া খেতিত গ'লোঁ তেতিয়া এই বস্তুলৈ আহি গ'ল। কিন্তু ইয়াত আমি দেখা পাওঁ তাৰ কমপ্লিট এটা ওলোটা ছবি, য'ত চব বস্তু একেলগে। আপোনালোকে ইয়াত চব অমিতাও হৈ আছে, এইফালে কলো হৈ আছে। এতিয়া লোকচান নাই, অমিতাও বিক্ৰী কৰিলে, কলো বিক্ৰী কৰিলে, দাম কম পালেও দিগদাৰ নাই, কাৰণ দুটা বস্তু আহি গ'ল।
আৰু এইফালেও এইবিলাকত অ, নেট এতিয়া- আছিলে ন এইবিলাক এইবিলাকত ক্ৰেট এতিয়া এইখিনি আৰু চাফা কৰি কৰিম মধুৰিআমখিনি কাটিলো অ। এইটো ইৰোশ্যন হৈছে এবাৰ এইটো লক্ষ্য কৰিছে নে এইটো এইটো side? পৰি গৈছে হৈ গৈছে এতিয়া এইবাৰ এইটো চাইড আমি পাৰটো বনাম এইফালে পাৰ্ট কিমান আচলতে ইয়াতে কণী পাৰিছে ইয়াতে কণী পাৰে ন সেইকাৰণে ৰাখা গৈছে এনেকুৱা জেগা অ। কিছুমান কমাৰ্চিয়েল আমি কিছুমান কিন্তু এৰাৰ নিচিনা হৈছে এইফালে কি কৰিছে ইয়াতে এইখিনি আমাৰ এইখিনিতো ফুলৰ আৰু সেইখিনি আমাৰ পচন সাৰ চ' আমাৰ ফাৰ্মত যিমান জাবৰ জোথৰ ওলাই এয়া আমাৰ পুৰণা হেচাৰী আছিল আমাৰ দেউতাই 1980 মানতে হেচাৰী বনাইছিল তেতিয়া প্ৰথম নৰ্থ বেংকত হেচাৰী মোৰ দেউতাই স্বৰ্গীয় পিতৃয়ে কৰিছিল ত' এয়া পুৰণা হেচাৰী তাত বান কালচাৰ বুলি কৰিছিল ত' এইখিনি জেগা আমি এতিয়া অকল জাবৰ জোথৰ পচাওঁ তাৰপৰা ইয়াৰ পৰা আকৌ হেৰিয়ালৈ যায় সাৰটো আৰু তাৰপিছত আৰু খেতিত যাব এয়া টুইট টুইটটো মোৰ বেষ্ট ফ্ৰেণ্ড আছিল 11 বছৰে আনফৰ্চুনেটলি তো ভালে আমাৰ 11 বছৰ মানে 2024 ন হয় নৱেম্বৰৰ 20 তাৰিখে আমি এইফালৰ ৰুমটোত আছিলোঁ এই তাত আগত গৈ ৰুমটো আছে কিন্তু ইয়াতে বহুত থকা মেলা ব্যৱস্থাটো অকণমান কথা কৈ দিয়ক মানুহ আহিলে থাকিবলৈ পাৰে নে নোৱাৰে সেইটো কৈ দিয়ক সকলো মানুহে নোৱাৰে তো আমাৰ থাকাটো অলপ ৰেষ্ট্ৰিকশ্যন আমি এনেই এগ্ৰ' ইকো টুৰিজিম বুলি হয় কিন্তু আমাৰ মানে ৱৰ্ড টু মাউথ আমি কোনো এডভাৰটাইজমেণ্ট কৰা নাই বা বাহিৰা মানুহ এনেকৈ পৰামৰ্শ নিদিওঁ জানাৰ ভিতৰত ৰিফাৰেঞ্চত আমাৰ ফাৰ্মত অলপ ৰেষ্ট্ৰিকশ্যন যেনেকৈ মদ পানী চিগাৰেট নচলিব আমাৰ ফিক্স মেনু নাই আমি ঘৰত যি আছে সেয়াই খাব বা মানুহে আহিলে নিজে ছিঙিলে বৰশী মাৰিলে মাছ ওলালে খালে সেইটো এটা প্ৰভিজন আছে তাৰ উপৰি আমাৰ লাউড মিউজিক নচলিব আমাৰ ৰাতি এটা নিৰ্দিষ্ট সময়ত লাইট অফ কৰিব লাগিব কাৰণ আমাৰ ইয়াত ছাত্ৰ ছাত্ৰী ষ্টুডেণ্টছ ইণ্টাৰ্ণছ বহুত থাকে ট্ৰেইনিং হৈ থাকে তো আমাৰ সেই পৰিৱেশটো আমি মেইনটেইন কৰিছোঁ যে আমাৰ মানুহ আহিছে ৰাখিছোঁ সেইটোৱে নহয় তেখেতসকলেও আমাক সেই ৰেচপেক্ট দিব লাগিব বা অৰ্গেনিক ফাৰ্মিঙৰ লগত জড়িত হ'ব লাগিব এনেকুৱা আজিও আকৌ বেটছ আহি আছে আপোনাৰ ট্ৰেইনিঙৰ বাবে আজি এতিয়া আমি নাবাৰ্ডৰ লগত এটা বিৰাট ভাল প্ৰশিক্ষণ কৰিছোঁ অকল মহিলাৰ এইটো মানে আনডিভাইডেড শোণিতপুৰ ডিষ্ট্ৰিক্টৰ আমাৰ 150 গৰাকীমান মহিলাক আমি বেটছ ৱাইজ আমাৰ ইয়াত ট্ৰেইনিং দি আছোঁ আজি আকৌ 32 আহিব ন হয় 32 আহিব এইফালে আকৌ ইয়াতো হেৰি মানে পুখুৰী পাৰকেইটাত কমপ্লিট আপুনি বেলেগ বেলেগ ব্ৰিড চব ন হয় পাৰটোত পুৰা ইউটিলাইজেশ্যন এইটো এটা বেলেগ বিধৰ জলকীয়া এইখিনি ইয়াত এইটো অলপ সচৰ কাৰণে এইটো এটা শ্বৰ্ট ডিউৰেশ্যন বন্ধাকবি আছিল এইবাৰ ইমান ভাল হোৱা নাই এইটো এক্সপেৰিমেণ্ট অলপ লাৰ্জ স্কেলত কৰিলোঁ ব্ৰকলিখিনি গুটিৰ কাৰণে অলপ ৰাখিছোঁ ব্ৰকলি গুটি আহি গ'ল ন এইফালে বা আৰু আমাৰ যিহেতু পিঁয়াজৰ চাহিদাটো বাঢ়িছে বা দাম হৈছে তো পিঁয়াজ আৰু নহৰুৰ আমি এক্সপেৰিমেণ্ট এতিয়া আৰম্ভ কৰিছোঁ তো এইখিনি আমাৰ অকল নহৰু এইখিনি পিঁয়াজ এইটো এটা বিধৰ নহৰু আৰু এইখিনি গাজৰ ন এইটো হয় এই গাজৰৰ চাগে ভাৰতত আপোনাৰ প্ৰথম নেকি গাজৰ হয় গাজৰ চিড প্ৰডাকশ্যন আমি অৰ্গেনিকত আমিয়ে প্ৰথম কৰিছোঁ এইটো ইমান সৰুতে হ'ল নেকি নাই এইটো মানে হোৱা নাই মই দেখাবলৈ এইটো ব্লেক গাজৰ আমাৰ ঘৰত আছে বেলেগ প্লটত চ' এইটোৰ কালাৰটো এনেকুৱা হ'ব তো এইটো জাষ্ট আৰম্ভ হৈছে আৰু তো এনেকৈ সেইফালে মূলাৰ দুটামান ট্ৰাইল আছে তো এইখিনি চব এইফালৰ পৰা ট্ৰাইলেই হয় চব ট্ৰাইল এইখিনিৰ পৰা প্ৰাঞ্জল ল'ব পাৰিব বাহ ধুনীয়া লাগিছে এইখিনি এইটো ইয়াত ফুলিছে ন এইখিনি হৈছে পিঁয়াজৰ আৰু এইখিনি হৈছে আৰু বেলেগ এটা নহৰু এইফালে নহৰু পিঁয়াজ নহৰু গাজৰ আৰু সেইফালে মূলাৰ ট্ৰাইল আছে তাত কেইটামান বিধ এইটো ফুলকবি কিহৰ কাৰণে এইটো ফুলকবি এইখিনি ফুলকবি মানে এইকেইটা আমি ভালখিনি উঠাই খালোঁ এইখিনি যোনখিনি বাচি গ'ল এইটো এটা নতুন ভেৰাইটি ট্ৰাইল এইখিনি এটা ফুলকবি ব্ৰকলি আৰু সেইফালে আছে আপোনাৰ বন্ধাকবি এতিয়া আমি ডাইৰেক্ট ঘৰত যাওঁ ন ঘৰত গৈ আমি বিলাহীটো চাম বিলাহী তাত আমাৰ গ্ৰীণ হাউচখিনি আছে সেইখিনিত গৈ অলপ চাওঁগৈ অলপ দীঘল ভিডিঅ' কাৰণ কিয় ইনফৰ্মেশ্যন আছে খেতিৰ বিষয়ে শিকি আছোঁ অকণমান আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে কৃষক ৰাইজেও পায় আৰু নীলমদাৰ কথা ক'ব নালাগে মই ক'লে কম কোৱা হ'ব নীলমদা ইয়াত কিবা দেখাব বিচাৰিছিলে এইটো আমাৰ যেনেকৈ আপুনি ক'লে যে এতিয়া এটা বাংলাদেশৰ কথা ক'লে যে এটা মেটেকা দিয়ে আমাৰো যদি চিষ্টেমটো চাওঁ আমাৰ চাইছেনে ইয়াত শুকান জবৰ দি এয়া পচন সাৰ অলৰেডি মানে এনেকৈ জাগাই জাগাই আমাৰ পচন সাৰবিলাক হৈ গৈছে আমি জাবৰ জোথৰবিলাক এনেকৈ ষ্টক কৰোঁ ষ্টক কৰি জাগাই জাগাই এই প্লটটোৰ কাৰণে এইটো চব প্লটতে আমাৰ এনেকৈ জাবৰ বেলেগ আছে হয় দেখিছোঁ বহুতকেইটা ইয়াত আহিলে আপোনালোকে বেলেগ ধৰণৰ কনচেপ্টবিলাক দেখা পাব এই যে দেখিছে এইফালে ঘৰৰ কিনাৰতে আমি কম ড্ৰেইন বুলি ক'ব লাগিব ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং এইটো মানে যিটো ঘৰৰ কিনাৰতে আছে তাতে ইয়াতে মাছ আছে চব কি মাছ আছে ইয়াত মাগুৰ কাৱৈ গৰৈ শিঙি এনেকৈ জাতীয় এই পানীটো এনেকুৱা হৈ গ'লে একো নহয় একো নহয় এইটো সিহঁতক লাগে এনেকুৱা অলপ আৰু তলৰ অলপ বোকাও আছে তো মাছখিনি ইয়াতে ৰাখিলোঁ মন গ'লে উঠাব পাৰি আৰু এক্সেচিভ যোনটো বৰষুণ পৰিব ওপৰৰ পৰা আমাৰ নেট আছে বা এনেকুৱা পাইপ আছে পানীটো এক্সেচিভলি ওলাই যায় আৰু তলৰটো চাফা কৰিবলৈ তলৰটো একদম কেতিয়াবা বছৰ এবাৰ চাফা কৰিবলৈ বা দুবাৰ তো আমি এনেকৈ ইয়াত মাছটো ইয়াত পালন কৰোঁ তো ইজিও হয় জেগাখিনি উঠিলাইছোঁ এইখিনি জেগাটো আমি একো কৰিব নোৱাৰোঁ তো সেইকাৰণে
এই ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং মানে ইয়াৰ পানীটোৱে পৰিব ইয়াৰ পানী আৰু ওচৰৰ পৰা আমাৰ যিমান ঘৰ তাত ইয়াত আহিব আৰু ৰোটেশ্যনো হয়, তেতিয়া পানীটো চলিত হয়। তো এক্সট্ৰা পানীটো এটা লেভেলৰ পৰা বহি থাকিল, মাছখিনি ইয়াত ডাঙৰ হ'ল, তাৰপৰা আমাৰ কিবা এটা আমাৰ খাবলৈও পাওঁ। এইবিলাক খাবলৈ ঘৰতে কৰিব পৰাকৈ ধুনীয়া কনচেপ্ট এটা আৰু একদম ধুনীয়া। এইফালে চাওক আপোনালোকে, মই গোটেই প্ৰচেছটো দেখাই দিওঁ। বহুতে বিচাৰি থাকে এইফালে এতিয়া পানী দি দিছে ন, এই তাত দি দিলে, এই গোটেই লিংক আছে ইয়ালৈকে। হয়, এই পানীটো ইয়ালৈ আহিব, নতুন পানী সোমাব আৰু ৰেইন ৱাটাৰটো সেইফালে পাইপেদি পানীবিলাক আহিছে, আহি ইয়াত পৰিছে, পৰি এনেকৈ এক্সট্ৰা পানী দি পাইপেদি সেইফালে লাগিছে। মিলন দা, এইটো ভাৰ্মি? এয়া ভাৰ্মি, কেঁচুসাৰ। কেঁচুসাৰত কি কেঁচু কৰে আপোনালোকে? আমাৰ কেঁচু পৰাপক্ষত 3টা। আমাৰ অষ্ট্ৰেলিয়ান কেঁচু বোলে এচিনিয়া ফেটিডা বুলি কয়, ইউডিলাছ ইউজিনি বুলি এটা আছে আফ্ৰিকান, আৰু পেৰানাক্স এক্সকাভেটাছ। প্লাছ আমাৰ যোনটো ৰঙা মিহি কেঁচুটো হয় সেইটো আমি ইউজ কৰোঁ। গোটেইকেইটা একেলগে নে বেলেগ বেলেগে কৰে? নাই, মিক্সেই আছে। এতিয়াতো আৰু বেলেগ কৰা সম্ভৱ নহয়, সিহঁতে নিজৰ ভিতৰত ইণ্টাৰলিংক সিহঁতে যায়েই। হয়, এইটো বেডটো কেনেকৈ? ইয়াতে আমাৰ ইয়াত এনেকুৱা আমাৰ 8টামান বেড আছে। ইয়াত 4টা, সেইফালে 4টা আছে ন? হয়, 4টা আৰু সেইফালেও আছে। অলপ ডাঙৰ সৰু মিলিটো প্ৰায় 30টা মানে হ'ব। তো আমাৰ এইটো কেঁচুসাৰ, আৰু ইয়াৰ স্মেলটো লৈ চালে গম পাব যে ইয়াত কোনো মানে হেৰি নাই, আৰু এইটো ইমান মইশ্চাৰ আছে। মই যদি ইয়াত জোৰছে মুঠা মাৰোঁ, ভাঙি দিওঁ, এইটো গুৰি হৈ যাব। চ' এইটো এটা বিৰাট মানে চাইন অফ গুড কোৱালিটি ভাৰ্মি। চ' আমি ভাৰ্মি এটা কোৱালিটিয়ে কৰোঁ। আমি বছৰি 200 পৰা 250 মেট্ৰিক টন বনাওঁ। তো আমাৰ নিৰ্দিষ্ট ছেট অফ কাষ্টমাৰ্ছ আছে, তাত আমি বিক্ৰী কৰোঁ। ভাৰ্মিত বেলেগ কষ্টিংটো বেলেগকৈ নাই, আপুনিতো হেৰিটো কেঁচুটো আনি থাকিব নালাগে, বাকী ইয়াৰ ৱেষ্টখিনি আপোনালোকে ইউটিলাইজ কৰে। কিন্তু আমাৰ অলপ গোবৰ, লোকেল গোবৰ ল'বলগীয়া হয়, কিন্তু আমাৰ নিজৰ গৰু দি নহয়। আমাৰ গাঁৱত যোনখিনি জৈৱিকভাৱে পৰাপক্ষত কৰিছে, যোনখিনি চৰাই মেলি কৰিছে, মানে ফাৰ্ম এনিমেল নহয়, আমি কেতিয়াও ফাৰ্মৰ পৰা বা আমি জাৰ্চি গৰুৰ গোবৰটো নানো। তো সেইখিনি আমি পচাওঁ জাবৰ জোথৰ লগত, তাৰপিছত খাবলৈ দিওঁ, তাৰপিছত ওলাওঁ। এইফালে দেখিছে, এইফালে হৈ গ'ল শুকান মাছৰ গুৰি ন? এয়া আকৌ এইফালে এইটো হৈছে মাইক্ৰ'ৰাইজিয়া বুলি কয়। এইটো অৰ্গেনিক? অৰ্গেনিক। তাৰপিছত এইটো হৈছে বন মিল, এইটো হৈছে খলিহৈ, আৰু এইটো হৈছে নিম কেক, আৰু এইটো ট্ৰাইকোডাৰ্মা। তো এইখিনি এতিয়া নিবি, এতিয়া আমি সেইখিনি মাটিত আৰু গোবৰত প্ৰথম মিহলাম। গোবৰত মিহলাই প্ৰত্যেকটো গছতে আমি 100 গ্ৰাম বা 200 গ্ৰাম খেদিম। শুকান মাছৰ গুৰি আৰু এই বনটো কিয় দিব লাগে? পৰাপক্ষত কেলছিয়াম ডেফিচিয়েঞ্চি বহুত হয় গছৰ ক্ষেত্ৰত। তো আমাৰ ফ্ৰুট ফল হয়, যেতিয়া সৰাৰ পিছত ফলটো সৰি যায়, আৰু কেলছিয়ামটো বহুত দৰকাৰ হয় মাটিত। তো এক্সট্ৰাকেতো আমি দিব নোৱাৰোঁ, বা আমি এতিয়া যোনখিনি ৰাসায়নিক দ্ৰব্য আছে সিহঁতে ডাইৰেক্ট দি দিয়ে কেমিকেলত। তো আমি এইখিনি নেচাৰেলি আমি দিবলৈ চেষ্টা কৰোঁ। এটা কথা থাকে যে, আৰু গৈ পাতো এটা কথা থাকে যে নেচাৰেলি বস্তুবোৰ যাওঁতে অকণমান টাইম লাগে। হয়, মানে ধৰি লওক কেমিকেল দিলে লগালগ পালে, আজি ৰিজাল্টটো আমি 5 দিনতে পালে ধৰি লওক, এইটোত ৰিজাল্টটো পাওঁতে অলপ দেৰি লাগিব। অহা বছৰ পাম, যোৱা বছৰখিনি এইবছৰ পাম। বাপৰে, মানে এটা কণ্টিনিউৱাছ আপুনি এইটো ধৈৰ্যটো লাগিবই, তাত আৰু বিকল্প নাই আৰু। তো এইখিনি আপোনাৰ ট্ৰেইনিঙৰ কাৰণে এইখিনি সিহঁতে ভালো পাব। বা এইফালে খানা বনি আছে? এয়া খানা বনি আছে। ইয়াতে এতিয়া ট্ৰেইনিং বেটছৰ কাৰণে খানা। এতিয়া চব্জিৰ কাৰণে দালি বহালে, চব্জি চব লোকেল। তো এতিয়া আমাৰ যোনখিনি ঘৰৰ এয়া কচু কাটি আছে, বন্ধাকবি, ওলকবি, ৰঙালাও, তো চালাডৰ কাৰণে ধৰক লেটিউচ। তো এনেকৈ আমাৰ যোনখিনি এতিয়া আজি 32 গৰাকী আহিব, প্লাছ আমাৰ সহকৰ্মীখিনি আছে প্ৰায় 30-40 জন। তো 70 জন মানুহৰ খানা বনি আছে। এইবিলাকত কি খানা? এয়া পানী, আমি ফিল্টাৰ কৰা পানীখিনি ইয়াত ৰাখিছোঁ। আৰু এইফালে মাছৰ ব্ৰিডিংটো আমি কেতিয়া মে' মাহত পাম ন? এইটো এপ্ৰিলৰ পৰা, আমি মাৰ্চৰ লাষ্টৰ পৰা আমাৰ আৰম্ভ হৈ যাব ইয়াত। এইবাৰ মাছৰ অকণমান ডিটেইল কৰিবলৈ এবাৰ আহি যাম মাৰ্চৰ লাষ্টত। ধুনীয়াকৈ এতিয়া আমি পালোহি আহি তেওঁলোকৰ যিটো চিড বেংক, আমি যিটো কওঁ যে য'ত তেওঁলোকে গোটেই ৰিচাৰ্চখিনি কৰি থাকে। এইফালে দেখিছে গোটেই লাইন লগাই থৈছে কি কি তেওঁলোকৰ প্ৰডাক্ট আছে। এয়া দেখিছে ফুলকবি, ওলকবি, বন্ধাকবি, আৰু এইফালে বিলাহী, বিভিন্ন ধৰণৰ সচ ন? এইটো কি বিলাহী নেকি? এইটো বেঙেনা বুলি ভাবিছোঁ। বৰ ধুনীয়া বিলাহীটো, এইটো চেৰীৰ নিচিনা। এইটো খাব পাৰি, ষ্ট্ৰবেৰীৰ নিচিনা মিঠা হয়। এইফালে লেটুচৰ ন? লেটুচৰ হয়। ভোট জলকীয়া গুটিও পাই যাব? ভোট জলকীয়াও পায়। ভোট জলকীয়াটো আমাৰ হাইয়েষ্ট চেল হোৱা ভেৰাইটি, আমি এইটো বহুত বাহিৰত পঠাওঁ। এইখিনি এতিয়া ভোট জলকীয়াৰ কাৰণে আমি নৰ্মেল ভোট জলকীয়াটো বহুত কৰে, বহুত মানুহে মানে ভোট জলকীয়াৰ কাৰণে নাগালেণ্ডৰ পৰা গুটি আনিবলৈ যায়। ইয়াতে পাব? আমাৰ পাব। এতিয়া আমি ইনফেক্ট নাগালেণ্ডৰ আমাৰ চিড প্ৰডাকশ্যন হয় ভোট জলকীয়াৰ। হয় নেকি? তাৰ ৱেডাৰটোৰ কাৰণে এতিয়া সেইটোৰ কাৰণে ভাল, আমি তাতো কৰিছোঁ, বা আমাৰ ইয়াতো হয়। যোগাযোগ কৰিবলৈ হ'লে অফলাইনটো আমাৰ ডাইৰেক্ট ফোন নম্বৰ কৰিলে হ'ব। ফোনত আমাৰ ফোনৰ থ্ৰুৱেদি আমাৰ যোগাযোগ বা হোৱাটছএপত দি দিলে আমি পঠাই দিওঁ। আমাৰ যেনেকৈ ধৰক এতিয়া এইটো আমাৰ ইয়াত আছে যে, এইটো ধৰক এমেজন ডিছপাচ। তো আমাৰ গধূলি এমেজনত যোনখিনি অৰ্ডাৰ পাম আহিব, আৰু এইটো ইণ্ডিয়ান পোষ্ট ডিছপাচ। তো ইয়াত আমাৰ
চিডৰ পেকেটবিলাক থাকিব, যাক যেনেকে লাগে আমাৰ যেনেকে হয় অৰ্ডাৰ আমি তাত ৰাখি দিম, গধূলি তাৰ পৰা আহি মানুহ এমেজনৰ পৰা আৰু ইয়াৰ পৰা লৈ যায়। যেনেকে ধৰক এইটো কোনোবাই লৈছে, এইটো শামলি উত্তৰ প্ৰদেশত, তো এইটো গুটি আমাৰ পাভৈ গ্ৰীণছৰ পৰা গৈছে। চ' এইটো এটা চাগে এইটো এমেজন বা এইটো ক'ত যাব এমেজন, এইটো আমাৰ ডাইৰেক্টলি, তো এইটো অফলাইন, এইটো ইণ্ডিয়ান পষ্টত যাব। চ' এনেকে আমাৰ অৰ্ডাৰবিলাক হোৱাৰ পিছত আমি ইয়াত পেকেজিং কৰিম। অফলাইনত যোগাযোগৰ নাম্বাৰ এইকেইটা দি দিব পাৰিম? ইয়াত থকাকেইটা নিশ্চয় দিব পাৰিম। এইকেইটা ন, মই এইকেইটা স্ক্ৰীণত লগাই দিম অফলাইনত। অ'কে, আমি নাজানো নিজে মানে ইয়াতে যে পায় বস্তুটো, কিন্তু বাহিৰৰ পৰা আহি পিনি ইয়ালৈ কিবা বস্তু গৈ আছে। এয়া যেনেকে ধৰক এই গুটিবিলাক আমাৰ যেনেকে যোনখিনি ভাল ভেৰাইটি, যোনখিনি আমাৰ চেল হয়, আমি অলৰেডি পেকেজিং কৰি চবৰে 10-20 পেকেটকে কৰি ৰাখোঁ, যাক যেনেকে লাগে। তো আমি হোৱাৰ পিছত যেতিয়া অৰ্ডাৰটো পাম, তেতিয়া আমি লগালগ সেইখিনি আমি পেকেজিং কৰি ডিছপাছ কৰিম। এনেকে আমাৰ গোটেইখিনিৰে ঠিক এনেকে আমাৰ ইয়াত আছে। আৰু তাৰ উপৰি আমাৰ পেকেজিংটো যেনেকে ধৰক আপোনাৰ এতিয়া টমেট'ৰে, তো টমেট'ৰ অৰ্ডাৰটো পালে আমাৰ যদি নতুনকে পেকেজিং কৰিব লগা হয়, আমাৰ ইয়াত চিজবিলাক আছে। বাপৰে, গোটেই বিলাহী গুটি? অকল বিলাহী। ইয়াতে এইবিলাক কি, এইটো কি লিখিছে? ফাৰ্ষ্ট ABCD? তেতিয়া আমাৰ এই যেনেকে ফাৰ্মাচীত গ'লে আপুনি মেডিচিনটো পাবলৈ সুবিধা হয়, তো সেনেকে। আকৌ এইফালে আহক, আমাৰ ইয়াত চিট পেকেজিং হৈ আছে। এই কি চিটৰ পেকেজিং কৰি আছে? এতিয়া যেনেকে এয়া চাওক, এতিয়া ছাপ'জ এইটোৰে দয়াং ব্লেক পেপাৰ প্ৰডাকশ্যন কমিটি ইহঁতৰ আমাৰ অৰ্ডাৰ দিছে, তে ইয়াত 2,000 পেকেট। তো আমাৰ যেনেকে পেকেট হ'ব তাৰ অনুপাতে আমাৰ এতিয়া পেকেজিংটো প্ৰথম কৰিব। এইটো কি গুটি? এইটো হ'ল কোমোৰা গুটি। তাৰপিছত আমাৰ কোমোৰা পেকেটত যেনেকে আমাৰ ইয়াত পেকেজবিলাক আছে, লক্ষ্য কৰিছেনে? পেকেটত সোমাব। য'ত যেনেকে হয় আমি সেই পেকেটত সোমাই আমি এইখিনি দিম। এইখিনি তিয়হৰ হয়। হয়। হিচাপ কৰি দিছে নেকি? হিচাপ কৰি আমাৰ হিচাপত যায়, কিন্তু আমি ট্ৰুথফুলি লেভেল চিডছ আমাৰ 50ৰ পৰা 800 লৈকে বিভিন্ন ভেৰাইটি লৈ পৰাপক্ষত 100 এভাৰেজ আৰু আমাৰ এনেকে গুটি থাকে। আমাৰ চব প্ৰাইচ 99কে আমি বিক্ৰী কৰোঁ। আৰু ভোট জলকীয়া পেকেটটোত কিমান মান থাকে? এইটোত কিমান মান গুটি? আমাৰ এনেইটো পৰাপক্ষত 50টা থাকে, আমি 65 মান গুটি দিওঁ, কিন্তু জাৰ্মিনেশ্যনটো অলপ কম হয় ভোট জলকীয়া, সেইকাৰণে। 65 মান থাকে। কিন্তু আমাৰ জাৰ্মিনেশ্যন টেষ্টটো তাৰ আগত কৰোঁ, আমাৰ বেডবিলাকত দেখাম। আমাৰ যোনখিনি 90% বা 95% বা মিনিমাম 85% জাৰ্মিনেশ্যন হয়, আমি সেইখিনিয়ে পেকেজিং কৰোঁ। তো সেনেকে আমাৰ গোটেইখিনি বস্তু যেনেকৈ ক'লে সেইখিনি বিলাহীৰে হয়। বিলাহী আমাৰ প্ৰায় 60টা মান ভেৰাইটি আমি বিক্ৰী কৰোঁ। তো সেই অনুপাতে আমি এনেকে ভৰাওঁ। এইটো যেনেকে দাংবডি, এইটো হ'ল দাংবডি গুটি? সেইখিনি দাংবডি। তো এতিয়া দাংবডিৰ অৰ্ডাৰ আছে ইয়াত 2 কেজি মান হ'বনে? 2 কেজি মান হ'ব। তো ইয়াত ধৰক আপোনাৰ 800 পেকেট বা 900 পেকেট হ'ব, সেনেকুৱা। কিছুমানৰ হালকা হয়, কিছুমানৰ ৱেইটটো বেছি লাগে। আৰু এইটো আমাৰ মেইন ভলটো, এইটো আমি খুলিব নোৱাৰিম, কিন্তু আমাৰ ইয়াত মেইন চিটখিনি আছে। টেম্পাৰেচাৰ কণ্ট্ৰল হয়, মেইন হিউমিডিটি কণ্ট্ৰলটো, হিউমিডিটিটো সোমাই বুলি ভয় লাগে। সঁচাকৈ এনেকে চিড ভাবকচোন, অসমৰ পৰা চিট গৈ আছে থাইলেণ্ড, জাপানত, অসমৰ পৰা চিট গৈ আছে। ইয়াত দেখাব নেকি বাৰু? ইয়াত আপোনাৰ আমাৰ লাইনছবিলাক আছে। ইয়াত আমাৰ যিমান ভেৰাইটি আছে এইবিলাকত আমাৰ চব চিডৰ লাইন, চবতে আমাৰ অকল গুটি আছে। এইবিলাক গুটি, কিছুমান গুটি ধৰক আমাৰ এইখিনি গাজৰৰ গুটি। তো ইয়াতো আমাৰ গুটি আছে। তো এই চিড বেংকবিলাকতো আমাৰ গুটি আছে। তো আমাৰ গুটিবিলাক আমি এনেকে যাত যেনেকে লাগে ৰাখোঁ। তো আমাৰ ধৰক পেকেজিঙত থাকে, তাৰপিছত আমি ওলাই আৰু পেকেজিং কৰি দিওঁ এইখিনি। সেইফালে দেখিছোঁ, সেইফালে বস্তুকেইটা অলপ খাই। মই যোগাযোগৰ নাম্বাৰটো স্ক্ৰীণত দি দিছোঁ, তাতে আপোনালোকে যোগাযোগ কৰি আপোনালোকে খুব সুন্দৰকৈ নিলমদাৰ লগত কথা পাতি লৈ তাৰ পৰা আপোনালোকে গুটি ল'ব পাৰিব। এইটো বাঁহ দেখিলোঁ, আৰু সেইফালে মই কিবা দেখিলোঁ বাঁহ, সেইটো কি আছিলে? সেইটো চাগে য়েল্লো বেম্বুটো নেকি? ইয়াত আপোনাৰ এখন আমাৰ বিপণনী হয়। এতিয়া ধৰক আমাৰ যোনখিনি ভেজিটেবল ৰাতিপুৱা ওলালে আমাৰ এতিয়া মানুহ আহি ইয়াৰ পৰা কিনিব। এয়া ধৰক 700 গ্ৰাম মান হৈছে, আমাৰ নিজৰ বন্ধাকবি, এয়া ওলকবি। তো আমাৰ যোনখিনি বস্তু আমাৰ যেনেকে হ'ব আমি ইয়াত আনি ৰাখিম, আমাৰ কাষ্টমাৰে ৰাখি ইয়াৰ পৰা কিনিব। এইখিনি ধৰক ব্ৰকলি আহি ইয়াৰ পৰা লৈ যায়, আহে। এতিয়া এইখিনি আমাৰ ডাইৰেক্ট কাষ্টমাৰ যোনখিনি আহিলে ফাৰ্মত ভিজিট কৰিলে বা ল'লে, আমাৰ অলপ আমি ডাইৰেক্ট বক্সেছত দিওঁ। আমাৰ তেজপুৰ ইউনিভাৰ্চিটিত অলপ প্ৰফেচাৰ বা এনেকুৱা আছে, আমাৰ তেজপুৰত অলপ আছে, আৰু গুৱাহাটীত আছে আমাৰ কনজিউমাৰ। আমি কোনো মধ্যভোগী নাই, আমাৰ ডাইৰেক্টলি আমি কনজিউমাৰক বস্তুখিনি দিওঁ। ইয়াতে প্ৰাইচটো কেনেকুৱা এতিয়া? এই ওলকবিৰ দাম এইবিলাক 40ৰ পৰা 60 টকা, মেক্সিমাম একেই দাম। মাৰ্কেটত যেনেকুৱা দাম। চাওক, এথিকেল প্ৰাইচিংটো থাকিলেহে হ'ব। আমি একচুৱেলি আমাৰ এটা মনত কনচেপ্ট হৈ গৈছে কি অৰ্গেনিক হ'লে বহুত বেছি। তো আমাৰ 20 টকাৰ পৰা 100 টকাৰ ভিতৰতে সকলো চব্জি থাকিব। হয়, কিন্তু ওলকবিৰ দাম যদি মাৰ্কেটত 20 টকা হয়, আমাৰ 40 টকা বা 60 টকাই হ'ব। কিন্তু 120 টকা যদি ওলকবিৰ দাম হয়, তেতিয়া কিন্তু 60 টকা বা 80 টকা তাতকৈ ওপৰত নাযায়। চ' আমি মানে সেই অপৰচুনিষ্টিক বিজনেছটো কৰিব নিবিচাৰোঁ। বন্ধাকবি এতিয়া 50 টকা। 50 টকা, বা বঢ়িয়া। এইফালে কি কৰিছে? ইয়াত এইখিনি আমাৰ নাৰ্চাৰী বেড।
তো আমি এতিয়া পুলি বাৰিষাৰ কাৰণে যোনখিনি লাগিব এতিয়া ধৰক জলকীয়া বেঙেনা এইখিনি আৰম্ভ কৰিছো এতিয়া আমি লগাম যে তো এতিয়া এইখিনি যোৱাবাৰো আছিল পিছফালে আপোনাৰ জলকীয়া বিলাক আছিল এইটো লীলা জিৰা লগাই শেষ কৰিলো এইখিনি লেটিউচৰ আছিল বিলাহী স্লাই চব আছে হয় 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 তো এইখিনি কবি লেট ভেৰাইটি লগাব লাগিব এইখিনি নাৰ্জি লোকেল নাৰ্জিটো আমি পৰাপক্ষত খেতিৰ চাৰিওদিশে আমি নাৰ্জি লগাওঁ আমাৰ পৰা অলপ হেৰি বাচিবলৈ এইখিনি অলপ বুঢ়া হ'ল এইখিনিতো ছিজনটো শেষ এইখিনি কিন্তু এতিয়া আমাৰ বাৰিষাৰ কাৰণে এতিয়া বেঙেনা জলকীয়া এইখিনি আহিব হয় মানে মানুহে বিচাৰিলে পুলিও আপোনাৰ পৰা নিব পাৰিব হয় পুলি আমি যোৱাবাৰ প্ৰায় আমি 8 লাখ মান পুলি আমি বিক্ৰী কৰিছো এতিয়া আমাৰ হিচাপটো এতিয়ালৈকে আহিব তো আমাৰ মানে ছিজনটোত কি হয় আমি পুলি হোলচেল কৰোঁ আমি বিভিন্ন জাগাত ইনফেক্ট আমি বেংগলোৰলৈকে বাই কোৰিয়াৰ পঠাওঁ পুলিটো আমাৰ মানে এতিয়া উন্নত বিধৰ পুলি বা ভাল জাতৰ পুলিটো সবকে প্ৰয়োজন তো যোনখিনি আমাক জানে আমাক যোগাযোগ কৰে আৰু আমি পঠাই দিওঁ 3 দিনলৈকে পুলি একো নষ্ট নহয় নহয় এইফালে আকৌ এইখিনি আৰু কবি এইখিনি এতিয়া লেট ভেৰাইটি তো এইখিনি আমি এতিয়া খাবলৈ কৰিছো তো এইখিনি আৰু অলপ সিড প্ৰডাকশন লক্ষ্য কৰিছে না এইটো এটা বেলেগ ভেৰাইটি সো সিডটো আমাৰ গুটিখিনি সিড হোৱা নাই অলপ কৰিছো তো এনেকৈ কৰি হয় বাহ এতিয়া আমি যাওঁ বলক ঘৰত গৈ বিলাহী খেতিৰ বিষয়ে অলপ চাওঁগে য'ত গ্ৰীণ নেটত পাম গ্ৰীণ হাউচত পাম হয় গ্ৰীণ হাউচত পাব হয় বলক পলি হাউচত ওকে বিভিন্ন ধৰণৰ পুলিৰ বাবে কোৱালিটি পুলিৰ বাবে মানে অৰ্গেনিক পুলিৰ বাবে আপুনি গছটোৱে যদি ৰাসায়নিক লৈছে পুলিটোৱে ৰাসায়নিক লৈছে আকৌ সি ৰাসায়নিক দিয়া যদি পুলিটো হৈছে আকৌ আপুনি কেনেকৈ ক'ব খাদ্যটো ৰাসায়নিক বুলি মেইন কথা ব্ৰিডটো ব্ৰিডটোৱে যদি আপোনাৰ বেলেগ বাহিৰৰ হয় তেতিয়াহ'লে আপুনি কেনেকৈ ক'ব সেয়া লোকেল ব্ৰিড বুলি তো ইয়াত আপোনালোকে গোটেই এই বস্তুটো পাই যাব আহিব লাগিব ক'ত পাব কিনছত বা অৰ্ডাৰ কৰিলে আপোনালোকে পাই যাব খেতি আমি বহুত দেখিছোঁ কৃষক আমি বহুতৰ লগত ভিডিঅ' কৰিছোঁ কিন্তু এইজন কৃষক ব্যতিক্ৰম কাৰণ ইয়াত কৃষকে গুটিৰ বাবে কৰিছে এইফালে ব্ৰকলি ইয়াৰ গুটিৰ কাৰণে হয় ব্ৰকলি এনেকা গুটি লাগে হয় হয় তো এইটো কি কেনেকৈ ওলাব কি হ'ব এইটো আমি কি কৰিছো যোনখিনি ভাল ভেৰাইটি আমি সিলেক্ট কৰিলো তাৰ মাজত আমি সৰু সুৰাখিনি উঠাই দিছো বা খাই দিছো তো ভাল গছ গিজোপা আমি ৰাখিছো ষ্টেম চাই তলৰ পাত কাটিছো ইয়াত আছে না সব ভাল গছৰ পৰা আমি এতিয়া ইয়াৰ গুটিখিনি আমি সংগ্ৰহ কৰিছো ক'ত ওলাব এয়া এতিয়া ফুলা আৰম্ভ হ'লেই নহয় তাৰপিছত থোক হ'ব আৰু থোক হৈ গুটি হ'ব বা এইটো হৈ গ'ল ব্ৰকলি আৰু এইফালে আপোনালোকৰ ওলকবি ওলকবিখিনি এতিয়াতো শেষে হ'ল তথাপিও ওলকবিখিনি এতিয়া আমাৰ লাষ্ট ভেৰাইটি এইখিনি আমি অলপ চিলেকশ্যন কৰি নাগালেণ্ডত নিবলৈ এইখিনি কৰিছিলোঁ এইটো 650 গ্ৰাম 700 গ্ৰাম মান হ'ব এটা ওলকবি সেইটো চক আৰু এটা ডাঙৰ এইটো এইখিনি আমাৰ লাষ্টৰ ছিজনৰ তো এইখিনি আমি হেৰিৰ কাৰণে ৰাখিছিলোঁ গুটিৰ কাৰণে আমি ইয়াৰ পৰা মানে চিলেকশ্যন প্ৰচিডিউৰত কি কৰোঁ আমাৰ যিহেতু ইয়াত ইমান টেম্পাৰেচাৰটো ঠাণ্ডা নহয় তো আমি মাটিৰ হতে ইয়াক উঠাই আমি ঠাণ্ডা জায়গাত লৈ যাওঁ আৰু ঠাণ্ডা জায়গাত লৈ তাত আমি ৰুওঁ তেতিয়া সেইটো গুটি হয় এতিয়া আপুনিতো খাই চাওক ইয়াত ফাইবাৰ নাই মানে ইমান বুঢ়া হোৱাৰ পিছতো আহটো নাই বাকলিখনে হেৰি আছে বাকলিতে খাব পাৰি বাকলিখন ট্ৰাই দিলে ফাইবাৰ নাই বা সঁচাকৈ বুঢ়া হোৱা নাই খাব পাৰি এতিয়া এই কেমটো খাই চালে গম পোৱা যাব হয় মোক দিলে পৰেশ মোৰ চুৰিখন নানিলি মনৰ পৰা হ'ব দে এইটো খাইছিলে কি গম পাম কিমান সোৱাদ আৰু মিঠা তেতিয়াই গম পোৱা যাব বা দিয়ক বঢ়িয়া লাগিছে ওলকবি এনেকৈ খাবলৈ মানে চুৰিখন দিছে খাব মানে পৰেশ আমাৰ মূলাকেইটা উঠাই দিবিচোন বেলেগ বেলেগে আৰু দিয়ক মই লৈছোঁ দিয়ক এইটো লওঁ আৰু কি এইফালে এতিয়া আমাৰ ইয়াত মূলা ইয়াত আমাৰ 18টা বিধৰ মূলা আছে চবতে ট্ৰাইলৰ কাৰণে এইটো হৈছে কলা মূলাটো এইটো কলা মূলাটো এইটো কলা মূলা আগতে দেখা পাইছিল নে নাই দেখা কলা মূলা এইটো কলা মূলা বগা মূলা আছে ভিতৰটো কেনেকুৱা ভিতৰটো আমাৰ বগা হয় আৰু এইটো খাবলৈ বিৰাট ভাল অলপ জ্বলা আছে ৰঙা মূলা আৰু বগা মূলা দেখিছোঁ এইটো কলা মূলা আহি গ'ল তো এইটো খাবলৈ বহুত সোৱাদ তো ইয়াত খালি এটাই ভাল হ'ব কি আমাৰ মানে কি হয় এতিয়া আমি ইয়াৰ আচাৰ বনালো বা আমি ইয়াৰ ফাৰ্মেণ্টিং কৰি ৰাখি দিলো তো এই এনেকুৱা আমি প্ৰিজাৰ্ভেশ্যনৰ কাৰণে আমি এতিয়া লাহে লাহে পদক্ষেপ লৈছো যেন আমাৰ এটা সময়ত উৎপাদনটো বাঢ়ি যায় তো আমি কি কৰিম কিবাটো বস্তু কৰিব লাগিব তো আমি চেষ্টা কৰিছো যে অকল মূলাটো অকল যে কেঁচাই খোৱাকে নহয় আমি ইয়াক ড্ৰাই কৰি ৰাখিলো বা সেনেকে আমি এনেকুৱা চিষ্টেমতো এতিয়া গৈ আছো ইয়াৰ গুটি ওলাব আশা কৰো গুটি ওলাব কিন্তু কিছুমানৰ ক্ষেত্ৰত এতিয়া চাওক এইটো এটা বিৰাট ক্লাছিক এক্সাম্পল যে এই গোটেই ডৰাৰ ভিতৰত অকল সেইখিনি ফ্লাৱাৰিং হৈছে তো সেইখিনি অলপ ট্ৰপিকেল টাইপ
এই গোটেইখিনি মূলা এইখিনি চব মূলা অ'। চ' এই ভেৰাইটিটোৰ এইটো ফ্লাৱাৰিং হৈছে কিন্তু ইয়াৰ হোৱা নাই অ'। কিন্তু এইখিনি টেম্পাৰেট ক্লাইমেটৰ পৰা আনা অ'। তো ঠাণ্ডা জেগাৰ পৰা তো ইহঁতে আমাৰ ইয়াত খাপ খাবলৈ সময় লাগিব ফলটো হ'ব ফল ভাল হ'ব এয়া হ'ব কিন্তু গুটি নহ'ব পাৰে তো যদি গুটি নহয় আমাৰ 2000 মিটাৰৰ ওপৰত যেনেকে আমাৰ টাৱাঙৰ ওচৰত এটা ফিল্ড ষ্টেচন আছে কহিমাৰ ওচৰত আছে আমি তাত নিম তাত নি এইখিনি খেতি কৰিম আৰু তাত আমি গুটি উৎপাদনটো কৰিম বা আৰু ইয়াতে মূলাৰ চাইজ এইটো নহয় মই আপোনাক বেলেগ এটা মূলা দেখাওঁ ৰ'ব মই দাহিয়ে চক খাইছোঁ এইটো মূলা নিলম দা এইটো 3 কেজি মান হৈছে এনেকুৱা এই গোটেই প্লটটোতে চব ডাঙৰ মূলা ন হয় এটা মূলাৰ পাতৰ কালাৰ চাইছে এইটোৰ এটা বেলেগ এইটোৰ বেলেগ চ' ভেৰাইটি ৱাইজ চবৰে মূলাৰ বেলেগ হয় এইটো কি মূলা এইটো বগা মূলাটো এইটো একদম বগাটো তো এইটো একদম এইটো আৰু বিৰাট সোৱাদ এইটো বহুত চফ্ট হয় এইটো আপুনি চাইছে নে একদম চফ্ট আৰু মিঠা হয় তো সেনেকে কিছুমান আধা ৰঙা আছে কিছুমান গুলপীয়া আছে তো বিভিন্ন ধৰণৰ এয়া আৰু এইখিনি সুইট চাৰ্ট হয় এইখিনি আমাৰ যিমান ভেৰাইটি আছে চবৰে আমাৰ এনেকে এটিকেট আছে ষ্টিকাৰ আছে এইটো এটা বেলেগ এটা এইটো এটা বেলেগ তো আমাৰ চবৰে পাতৰ কালাৰ বিলাক বেলেগ হয় আপুনি যদি এটা বেলেগ বেলেগ ন চব 4টা 5টা আৰু এটা আছে এইফালে 6টাই বেলেগ বেলেগ কালাৰ তো ইয়াত আজিকালি এইটো বহুত যিকোনো কালাৰ বস্তু খোৱাটো শৰীৰৰ কাৰণে ভাল এণ্টি অক্সিডেণ্টো থাকে আৰু কয় যে এইটো কেঞ্চাৰৰ প্ৰতিষেধকো হয় তো আমাৰ যিমান লক্ষ্য কৰিব আমি কালাৰ বস্তুৰ ওপৰত আমি বেছি গুৰুত্ব দিছোঁ সেইখিনি মানুহে খালে মানুহৰ শৰীৰৰ কাৰণে এইটো যেন উপকাৰ হয় তাৰপিছত এইফালে হৈ গ'ল আৰু এই আপোনাৰ বিনছটো দেখাবচোন এইফালে এইটো এটা বিৰাট ভাল ভিক্টৰিয়া বুলি ভেৰাইটিটো তো আমাৰ অজস্ৰ লাগিছে যদি চাইছেনে আমি ওপৰৰ ফুলবিলাক টিপিং কৰি দিম এইখিনি গুটিৰ কাৰণে ৰাখিম চ' এইটো এটা প্লট আমাৰ এইটো অহা বছৰ এই ভেৰাইটিটো আমি মাৰ্কেটত ওলাম এইটো ভেৰাইটি ওলাব এইটো কিমান বছৰ হ'ল কৰি দিয়ক বহুত বছৰ হ'ল ডাটা উলিয়াব লাগিব যেনেকে ধৰক বিনছৰ ভিতৰতে চাইছে কিমান লাগিছে এজোপা গছে চাওকচোন চ' এইটো য়েল্লো বিন হয় চ' য়েল্লো বিনটো এতিয়া ধৰক মাৰ্কেটত কি হয় চব বস্তু সেউজীয়া হৈছে অলপতো এক্সটিক হ'ব এক্সটিক হ'লে আপুনি দামটো বেছিকে পাব আৰু খাবলৈও বিৰাট মিঠা এইটো অলপ নিলম দা ইয়াত আহিলে আমি চব্জি খোৱা হয় কিন্তু দেই হয় আগৰ খাইছোঁ বিনছৰ যেনেকে আপোনালোকে এইটো দেখা পালে আৰু এইটো অলপ মিহি আৰু ইয়াত তাতকে বেছি ফ্ৰুটিংটো চ' দুটাৰ মাজত পাৰ্থক্যটো এইটোৱে এইটো ফ্লেট আৰু মতা এইটো মিহি আৰু গোল চ' ইয়াৰ পানী কণ্টেণ্টটো বেছি থাকে ইয়াত অলপ কম আছে তো সেনেকুৱাই চ' এনেকে ভেৰাইটি এনালাইচিছবিলাক আমাৰ অকল প্ৰডাকশ্যনতহে নহয় ইয়াত বেমাৰৰ প্ৰতিষেধক আমাৰ কিমান ৰেজিলিয়েণ্ট হয় গুটিটো আমাৰ বতৰত খাপ খাইছে নে নাই পোক পৰুৱা ধৰিছে নে নাই কিন্তু তাৰ ওপৰত চবচে ইম্পৰ্টেণ্ট ফেক্টৰটো আমি চাওঁ টেষ্ট ত' আমাৰ ব্ৰিডিঙৰ মেইন ক্ৰাইটেৰিয়া বা চিলেকশ্যনৰ হ'ব কি টেষ্টটো কেনেকৈ আমি এইটো ৰাখিব পাৰোঁ টেষ্টটো থাকিব লাগিব টেষ্ট নহ'লে বস্তুটো আকৌ চেলেবিলিটি নাথাকিব তাৰ পৰা আকৌ এইফালে আকৌ সেই তাৰে লেটেষ্টখিনি ইয়াত আপোনাৰ হয় ইয়াত আপুনি এইখিনি গুটিৰ কাৰণে অলৰেডি আহি গৈছে এইখিনি আহি গৈছে ইয়াৰ নাম দিচাং ৰাখিছোঁ এইটো ৰঙা নদী ত' আমাৰ পৰাপক্ষত নদীৰ নামত বা অভয়াৰণ্যৰ নামত ৰাখিছোঁ চব ভেৰাইটি জাগাৰ নামত এইটো যেতিয়া মাৰ্কেটত যাব দিচাং নামে যাব এইটো ৰঙা নদীৰ নামে যাব হয় বা এইটো নাম কি দিছে এইটো কহিমা দিছোঁ কহিমা এতিয়া যেতিয়া ইণ্টাৰনেশ্যনেল মাৰ্কেটত যাব এইটো নামতে যাবগৈ আমাৰ নামতে যাব দিচাং কহিমা নামতে যাব বা আমাৰ নিজৰ জেগা তেতিয়া থাকিব আকৌ এয়া গুটি আহি লাগিছে এই গুটি এতিয়া কহিমা এইটো কহিমা নামতে এই গুটিটো গুচি যাব আকৌ এইটো হৈছে আপোনাৰ ধনচিৰি নৈৰ ওপৰত এইখিনি অলপ নিজৰটো আমাৰ খাবলৈ এস্থেটিক ভেলুটো লাগে আমাৰ নিজে খাওঁতেওতো ধুনীয়া লাগিব লাগিব তো সেইকাৰণে আমি অলপ চব বস্তুৰে এটা মানে হেৰি লাগে দৰকাৰ হয়ে আৰু এইটো এটা বিৰাট ভাল বিধৰ মূলা হয় এইটো টেবুল ৰেডিছ বুলি কয় এইটো টেবুলৰ এইটো ইমানটোৱে হয় আৰু এইটো খাবলৈ অজস্ৰ সোৱাদ এইটো 25-30 দিনত হৈ যায় আৰু এইটো মানে আপুনি ডাইৰেক্ট এইটো হেৰি কৰিয়ে খাব পাৰে ডাইৰেক্ট লওকচোন এনেকুৱা চাইজ কিবা ফ্ৰুট টাইপ লাগিছে ফ্ৰুটে হয় একচুৱেলি ভেজিটেবলছটো আমি ফ্ৰুট হিচাপে খাব লাগে কিন্তু আমি সেইটো এতিয়া বনাই মেলি তেল মছলা দি খাওঁ তেতিয়া আপোনাৰ সোৱাদটো পাব সঁচাকৈ বঢ়িয়া লাগিলে দেই আৰু এটা লাগিছে এইবোৰ মই মচিছোঁ
আপোনালোকে ভাবিব এইটো বগৰী হয় বুলি ভাবিব বা কিবা বেলেগ ফ্ৰুট বুলি ভাবিব, নহয় এইটো মূলা হয়। মূলা এনেকুৱা চাইজৰ মূলা দেখিছিলে নে? বা আমি এইবোৰ ক'ত দেখাব? এতিয়া আমাৰ এইখিনি আমাৰ গাজৰৰ বিটৰুটৰ ট্ৰাইল হয়। ইয়াত আমাৰ 8টা ভেৰাইটি আছে। তো এইখিনিও আমাৰ ট্ৰাইল। আমি চাবলৈ যে আমাৰ বতৰত কোনখিনি খাপ খায়, কোনখিনি নহয়, কোনখিনি ভাল হৈছে। তো এইবিলাক চব ভেৰাইটি হয়। বেলেগ বেলেগ ভেৰাইটি ন? চব বেলেগ বেলেগ ভেৰাইটি। এতিয়া যদি আমি চাওঁ আৰু আছে কেইটামান ভেৰাইটি। তো এই ভেৰাইটিটো আপুনি যদি চায়, এইটো কি হয়? বিটৰুট হয়। বিটৰুট। এয়া চাওক কালাৰ। চ' এইটো আপোনাৰ চাওক, আপুনিতো আগতে এনেকুৱা বিটৰুট দেখুৱাব পাৰিছিল নাই? পৰাপক্ষত আমাৰ এইটোৱে দেখা পাওঁ। সেইটো চাওক গোটেইকেইটাৰে বেলেগ আৰু আছে বেলেগ বেলেগ কালাৰ। এইটো অলপ জোঙা লেখীয়া হয়। চ' এই বিটৰুটটো অলপ লম্বা হয়। এইবিলাকতো মাৰ্কেটত ইয়াত নাই চোন এতিয়া বজাৰত। লাহে লাহে আমি এতিয়া যদি আৰু গুটি উৎপাদন কৰিবলৈ সক্ষম হওঁ, তেতিয়া আমি মাৰ্কেটত আনিম। 5টা বিটৰুট। আৰু 3টা আছে। বাপৰে, এইটো টেষ্ট কেনেকুৱা? হালধিয়াটো বিৰাট সোৱাদ, বিৰাট মিঠা। আপুনি খাই চাব পাৰিব। সেইটো এটা বেলেগ। এইটো এটা বেলেগ। ইয়াত এই নাই। আপুনি সেইকাৰণে চুৰিখন আনিব কৈছে, মই তাকে ভাবিছোঁ। দিয়ক। এইটো বিটৰুট। বা বঢ়িয়া। তো আমাৰো এটা কৰ্তব্য আছে বা দায়িত্ব আছে কি আমি ভাল বস্তুটো গ্ৰাহকক যেন আনিব পাৰোঁ। অকল গুটিৰে নহয়, ফলৰো। এতিয়া যদি আপোনাৰ গাঁৱত ধৰক আপুনি শিৱসাগৰ বা নাহৰকটীয়াৰ পৰা আহিছে, আপোনাৰ তাৰ কৃষকে যদি এনেকুৱা বস্তু কৰি তাৰ ৰাইজক খুৱাব পাৰে, সেইটো সকলোৰ কাৰণে ভাল। শ্বেপটো চাওকচোন কি ধুনীয়া। কিবা টেক্সচাৰটো বৰ ধুনীয়া। টেক্সচাৰটো ধুনীয়া। দেখিলে ভাল লাগিব। চোন কেনেকুৱা ধুনীয়া লাগিছে বিটৰুট। বিটৰুট একদম চেনীৰ নিচিনা মিঠা। হালধিয়াটো বেছি মিঠা। হালধিয়াটোতো একদম বেলেগ আৰু। বা এয়া হৈ গ'ল বিটৰুট। দেখিলে ন? আকৌ চাওঁ দিবলৈ বেলেগ কিবা। এইখিনি আমাৰ চিড প্ৰডাকশ্যনৰ কাৰণে অলৰেডি আমি ইয়াত সক্ষম হৈছোঁ। আমি এইটো কি হয়? অৰ্গেনিকত আমি গাজৰ প্ৰডাকশ্যন কৰিবলৈ। এইটো কলা গাজৰটো। কলা গাজৰটো। এইটো চাওক। বাহ, এইটো কেনেকুৱা টেষ্টটো? এইটো একদম ইয়াৰ নিচিনা মিঠা বস্তু নাহে। হাতত চাওকচোন। গাজৰ নে বিট আপুনি গমেই নাপাব। বা বঢ়িয়া। কেমেৰামেনৰ লওক আৰু সিও লওক। নৰ্মেলি যদি মই কৃষকৰ তাত যাওঁ, সদায় সুধো নিলম দা খাব পাৰিনে বুলি। আপুনি নিশ্চিন্ত মতে ইয়াত খাব পাৰিব। মই নিজে খাই আছোঁ। মানে সদায় সোধা যায় কেতিয়া মাৰিছিলে, খাব পাৰি নাই। কিন্তু ইয়াত চব ডাইৰেক্ট উঠাই। এইটো কি বগা গাজৰ? এইটো বগা গাজৰ। আজি কি ওলাই মানে মই নিজে চাব। আৰু 2টা প্লট আছে। আপোনাক আজি সময় নহ'ব নিবলৈ। তাত আমাৰ আৰু এক্সপেৰিমেণ্ট চলি আছে। তো আমাৰ কি হয় এতিয়া চাওক, এই গৱেষণাটোতে আপুনি যদি চাই এই গাজৰখিনি ভাল হৈছে, ইয়াততো হোৱা নাই। চ' আমি সদায় পজিটিভ ছাইডটো দেখাওঁ বা মানুহক সেইটো আমি মানে ভুলকে আমি এটা পথত নিওঁ যে আমি অকল ভালটোৱে কৰিছোঁ, ষ্টেটিষ্টিক্স বা ডাটা দিওঁ। সেনেকুৱা নহয়। কিন্তু আমাৰ ফেলিয়াৰ্ছ বহুত থাকে, আমি শিকি বহুত আছোঁ। এইটো গাজৰ নহয়। এয়া গাজৰ। গাজৰ নহ'ল এইটো। বাপৰে দাদা। আমি আৰু প্লট আহক এফালে ভিতৰত যাওঁ। ইয়াত কি আছে নিলম দা? এইটো মোৰ এইখন মোৰ লাইফ। আহক আহা ভাইটি আহা। এইখন বন্ধ কৰিব লাগিব মানে। এইফালে বিলাহী। অকল বিলাহী। ইয়াত অকল চিডৰ কাৰণে। এইখিনি মানে ইয়াত 70% আমাৰ এক্সপেৰিমেণ্ট R&D আৰু 30% গুটি উৎপাদন। চ' আমাৰ ইয়াত প্ৰায় 100 এবিধৰ বিলাহী আছে এইবাৰ। চ' আমাৰ ইয়াত 24টা প্লট আছে। তাৰ ভিতৰত এই 10টা প্লটতহে আমি অকল চিড প্ৰডাকশ্যন কৰিছোঁ। বাকী 14টা প্লটত আমাৰ অকল ট্ৰাইল। আৰু নামকেইটা চাওক, কাজিৰঙা, দিবাং, দিখৌ, বৰাক, মেঘনা, দিহিং, বেলচেৰি, পূৰ্বনাখা, কন্যা, এনেকে এই নামতে মাৰ্কেটত যাব। আমাৰ এই নামতেই গৈ আছে। হয়। চ'
এইকেইটা ভেৰাইটি ইয়াত বেলেগ বেলেগ বিধৰ আছে। ইয়াত ট্ৰাইকোডাৰ্মা বুলি আমি এটা ফাংগাছ স্প্ৰে কৰিছোঁ। চ' ইয়াত ধৰক এইটো ইউক্ৰেনিয়ান, সেইটো ইউক্ৰেইনৰ হয়, একে সময়ত লগোৱা। লক্ষ্য কৰিছেনে এই 10 বা 15 জোপা অকল ইউক্ৰেনিয়ান। এইটো বিফ ষ্টিক হ'ব, এইটো ডাঙৰ হ'ব, 800 গ্ৰামৰ পৰা 1 কেজিলৈকে হ'ব এটাত। হয় হয় হয়। তো এইটো হৈ গৈছে আপোনাৰ কৰ্ডিবফ। এইটো হ'ল ফ্ৰেঞ্চ ভেৰাইটি, এইটো অক্স হাৰ্ট বুলি, এইটো হাৰ্টৰ লেখীয়া হয়। আৰু এইটো বিৰাট সোৱাদ মানে খাবলৈ। এইটো আপোনাৰ পাস্তাত দিব পাৰি চচ কৰি। তেনেকে সেইটো আপোনাৰ ৰমিনা বুলি, মই এগৰাকী মহিলাৰ পৰা আনিছিলোঁ অষ্ট্ৰিয়াৰ পৰা। তো তেওঁ সেইটো বিৰাট ভাল হয়। সেইটো আপোনাৰ অলপ ৰমা টাইপ হয়, লম্বা হয় বিলাহীটো, খাবলৈ বিৰাট সোৱাদ হয়। এতিয়া এনেকে আমাৰ বিভিন্ন ধৰণৰ, ইয়াত চেৰি টমেটো আছে। তো এইবিলাক আমাৰ ভেৰাইটি। এইটো আমাৰ প্ৰডাকশ্যন, এইটো ভাগীৰথী, এয়া দিখৌ এতিয়া আৰম্ভ হৈছে আমাৰ গোটেই প্লটটোত। তো এতিয়া ইয়াত প্ৰায় সোমাব পাৰিব। তো এতিয়া আমাৰ আৰম্ভ হৈছে এয়া ভেৰাইটিজ বিলাক। এয়া বিলাহী গোন্ধটো বৰ ভাল লাগে। এতিয়া আপুনি মন কৰিছে, এতিয়া আপুনি হাইব্ৰিডত বা এতিয়া নতুনকে যোনখিনিয়ে কৰিছে বা বাহিৰৰ পৰা কয় হলেণ্ডৰ পৰা ডেনমাৰ্কৰ পৰা আনি কৰিছে, সেই বিলাহীৰ টেষ্ট নাই। সেইটো অকল উৎপাদন হৈছে, সেইটো অকল বিক্ৰীৰ কাৰণে। তো মানুহে আগতে আমি যেনেকে টেঙা আঞ্জা খাইছিলোঁ, এতিয়া আমি টেঙা নাই আৰু বিলাহী, তাত আমি উল্টা এক্সটাৰ্নেল টেঙা দিব লগা হৈছে। কিন্তু আমাৰ বিলাহীত সেই বস্তুটো আছে। আৰু আপোনাৰ ঠোকবিলাক চাইছে নাই কিমানকে লাগিছে। তো মানুহৰ এটা পাৰচেপশ্যন আছে কি অকল হাইব্ৰিডটোৱে ডাঙৰ হয়। চাওক হাইব্ৰিডটো এইবিলাক ভেৰাইটিৰ পৰাই কৰিছিল, হেৰলুম ভেৰাইটি বা অপেন পলিনেটৰ পৰা। তো আমাৰ এতিয়া আমি প্ৰচেষ্টা কৰি আছোঁ কি আমাৰ এইখিনি ভেৰাইটিৰে ভাল যোনখিনি ভেৰাইটি আমি ৰাখিব পাৰোঁ, যদি এইখিনি কৰিব পাৰোঁ, প্ৰত্যেকজন কৃষকে ইয়াৰ গুটি ৰাখিব পাৰিব। আৰু চাইছেনে আপোনাৰ কিমানকে হৈ আছে তাত। মানে গুটি ৰাখিব পাৰিব মানে বুজি পালেনে? মানে বাৰে বাৰে আকৌ আপোনালোকে য'ৰ পৰা আনিছে, মানে বাহিৰৰ পৰাই হওক বা ওচৰৰ দোকানখনৰ পৰাই হওক, তাৰ পৰা আপোনালোকে প্ৰত্যেক বাৰে বাৰে গৈ গৈ আকৌ বিলাহী গুটি কিনিব নালাগে। নিজৰ পৰাই ইয়াৰ বিলাহী থাব, বিলাহীৰ পৰা গুটি হ'ব, আৰু সেই গুটিয়ে আকৌ ৰাখি আকৌ আপোনালোকে এনেকৈ খেতি কৰিব পাৰিব। মানে পইচাটো নিজৰ ওচৰতে থাকিব। এই গুটি কিনা এনে বিলাহী গুটিৰ 10 গ্ৰাম গুটিৰ দাম কিমান আজি ৰেটত? 10 গ্ৰামৰ এনে মাৰ্কেটত কেনেকুৱা চলিছে? 8,000 মান টকা হ'ব। 8,000 মান হ'ব। আৰু 10 গ্ৰাম গুটি চৰি 10 গ্ৰামত হেৰিমান হ'ব, কিমান 8,000 মানে হ'ব। 8,000 মান হ'ব। 10 গ্ৰাম গুটি কৰি তেওঁ আকৌ কিনিব 8,000 টকাটো তেওঁ এটলিষ্ট নিজৰ এই গুটিখিনি লৈ কৰিলে, এই বিলাহীখিনি লৈ কৰিলে হ'ব। এতিয়া কেতিয়া ওলাব এইখিনি? আমাৰ ফেব্ৰুৱাৰী মিডিয়াৰ পৰা আমি আৰু চিঙা আৰম্ভ কৰিম। পকা আৰম্ভ হৈছে কিছুমান ভেৰাইটি। তো ইয়াত আপোনাৰ এইখিনি চবচে আমাৰ ভাল ভেৰাইটিখিনি। তাৰপিছত কিছুমান বেলেগ ভেৰাইটিও আছে। তো এনেকে আমাৰ কিছুমান, যেনেকে এই ভেৰাইটিটো, এইটো বৰাক, এইটো বিৰাট ভাল। কিন্তু ইয়াত পাতটো এনেকুৱা হৈছে মানে ইয়াত সেইটোৱে ইয়াৰ ইমান ৰেজিষ্টেঞ্চ নাই। তো ইয়াত মেগনেছিয়াম ডেফিচিয়েঞ্চি হৈছিল। কিন্তু কিছুমান একেই গছৰে আপুনি যদি লক্ষ্য কৰে, এইজোপাৰ বেমাৰ হৈছে, এইটো দেখাত অলপ কাৰ্লি, এইটো ভাইৰাছ নিচিনা, ভাইৰাছ হোৱা নাই। কিন্তু ইয়াত একেই গছ, ইয়াৰ ক্ষমতাটো আছে। তো আমি গুটিটো ইয়াৰ পৰা ৰাখিম। তো আমি যেতিয়া লগাইছিলোঁ, চাপ'জ ইয়াত 500 জোপা লগাইছিলোঁ, তাৰপিছত দেখা পাইছোঁ যে ভালটো যাৰ ক্ষমতা ৰেজিষ্টেঞ্চটো আছে বেমাৰৰ পৰা প্ৰতিৰোধক বা নিজৰ, আমি তাৰ পৰাহে গুটি ৰাখিবলৈ চেষ্টা কৰিম। তো এইটোৱে আমাৰ কাম হয়। বা আজি পুৰা ডিটেইলত পুৰা বুজি আছোঁ দেই গোটেইখিনি। এইফালে বিলাহী পকিলে? এইখিনি পকিলে। এইখিনি এটা ভেৰাইটি আমাৰ অকল 5টা বেডত মাত্ৰ 20টাকে লাইন আছে, তাতকে আৰু সেইখিনি বেলেগকে আছে। আপুনি যদি ইয়াত আহি চাই, এইটো মেঘনা ভেৰাইটিটো। মেঘনা প্লটটো চাইছেনে? এতিয়া এইখিনি গৈ 14-16 ফুট মান হ'ব আৰু। তো ইয়াত এটাতো বেমাৰ নাই। তো সেইটো বেমাৰ হৈছে, তো অবভিয়াছলি সেইটো আমাৰ বতৰত খাপ খোৱা নাই চাগে, বা ৰেজিষ্টেঞ্চ নাই। তো সেনেকুৱা বস্তু, সেইটো আমি ডিছকাৰ্ড কৰিম বা সেইটো আমি স্মল স্কেলত কৰিম। তো আমাৰ সেই এক্সপেৰিমেণ্টটো এনেকুৱা লেভেলত চলি আছে। তো ইয়াত আপুনি যদি ইয়াতে চাই, ইয়াত থোক যদি চাই, এটা থোক, 2টা, 3টা, 4টা, 5টা, সেই ওপৰত 6টা। তো এনেকে থোক এতিয়া আমি যেতিয়ালৈকে হাৰ্ভেষ্টিং কৰি থাকিম, এটা থোকত 1 কেজিকে হ'লে 6টা থোকত 6 কেজি, 8টা থোকত 8 কেজি, আৰু সেইটো বাঢ়ি থাকিব। তো আমাৰ আৰু হৈ থাকে এনেকে। বিলাহী বোলে 11 খিলা পাত কিবা এটা আছে নেকি কনচেপ্ট এটা? মই শুনিছোঁ যে বিলাহী কিবা 11 খিলা পাত থাকিব লাগে, কিবা এটা সেনেকুৱা কনচেপ্ট বহুত আছে। যেনেকে আপোনাৰ ধৰক তলতে এতিয়া যদি এইজোপাই চাই, আমি তলৰ ডালখিনি কাটি দিছোঁ, আমি আগতে দেখাই আছোঁ। তো আমাৰ মানে তলৰ এইবিলাক প্ৰনিং প্ৰচেছবিলাক হয়, তেনেকে এইটোৱে। এতিয়া যদি এইটো চাই, ইয়াত চাইছেনে, ইয়াৰ পৰা 20 চেণ্টিমিটাৰলৈকে আমাৰ এটাও ডাল নাই। ডালখিনি কাটি দিলোঁ, তাৰপিছত হ'ল ইয়াত 1টা থোক, 2টা থোক, 3টা থোক, 4টা থোক, 5টা থোক, 6টা থোক, 7টা থোক হৈ আছে, আৰু হ'ব। এইটো ব্লেক চেৰি চাইছেনে? ব্লেক চেৰি কলা লেখীয়া একে। এই 2টা লাইন, ইয়াৰ পৰা 20 জোপা 40 জোপা গছ অকল আমি এটা ভেৰাইটিয়ে কৰিছোঁ। ইয়াৰ পৰা গুটি ওলাব গুটিৰ কাৰণে। আৰু এইবিলাক চব এক্সপেৰিমেণ্ট। তো ইয়াত আপোনাৰ আমাৰ বিলাহী পৰাপক্ষত 3টা ভেৰাইটি থাকে। এতিয়া যদি মাৰ্কেটত হাইব্ৰিড আহিছে, আমি যোনখিনি কিনো, সেইটো কয় ছেমি ইনডিটাৰমিনেট। আৰু এইখিনি হৈছে ইনডিটাৰমিনেট, এইটো একদম ওখ হৈ থাকিব, আৰু এইটো ডিটাৰমিনেট, অকল তল। ইয়াৰ অকল ইমানটোৱে হ'ব,
এটা কিমান লাগিছে চাওকচোন আপুনি যদি চাই বাপৰে সো এইবিলাক বেলকনি টমেটো চবৰে অজস্ৰ লাগিছে বেলকনি টমেটো বুলি কয় বেলকনি ধোৱাটো বেলকনি ৰিজনৰ পৰা আহা অ। তো ইয়াৰ বৈশিষ্ট্যতাটো হৈছে কি ইমানটোৱে হ'ব 1 পৰা 1.5 ফুট এবাৰ বা দুবাৰ ফুল ফুলিলে হ'ল শেষ গছ আৰু নাবাঢ়ে দেখা পাইছেনে এইখিনি ফুল ইয়াত 3-4 কেজি লাগি আছে 5 কেজি লাগিব কিন্তু এইটো যদি এক্সটাৰ্নেল ফেক্টৰ নহয় যদি বতৰ বেছি বেয়া নহয় গৰম নহয় হেৰি নহয় তেতিয়া এইটো আপোনাৰ আমাক 1 বছৰলৈকে ফল দিয়ে ওকে এতিয়া আপুনি এইটো কৰিছে পলি হাউচত হয় মানুহে এনেকেতো কৰিবলৈ বহুত খৰচ হ'ব এইটো এটা বাহিৰত হ'ব নে নহ'ব বাহিৰত এক্স্যাক্টলি তো আমাৰ এই এক্সপেৰিমেণ্টটো বাহিৰতো চলে কিন্তু বিলাহীৰ ক্ষেত্ৰত কি হয় বিলাহী ক্ষেত্ৰত চলানেচিত মানে বিলাহীত আমাৰ কি হয় এতিয়ালৈকে আমাৰ ট্ৰপিকেল ভেৰাইটি নাই আমাৰ যোনখিনি ৰিজনৰ কাৰণে তো অকল হাইব্ৰিডত কিছুমান আহিছে তো বহুত অসুবিধা কি বাহিৰত কৰি আপুনি ভেঁকুৰৰ পৰা বচাই ৰাখিবলৈ এন্থ্ৰাকনোজ বুলি এটা ফাংগাছ আহে বা গেলি যায় সেই বস্তুটো আমি ৰখাবলৈ চেষ্টা কৰিছোঁ কিন্তু বাহিৰত আমাৰ বহুত কষ্ট তো সেইকাৰণে আমি কিছুমান ৰেইন শেল্টাৰ টাইপ যদি আমাৰ এনেকুৱা পলি হাউচ নাইও চাৰিওফালে বাঁহেদি বনাই অকল ওপৰটো যদি আমি থাকিব পাৰোঁ ছাতিৰ নিচিনা তেতিয়া কিন্তু হ'ব কমপ্লিট পলি হাউচ নহ'লেও হয় কিন্তু ওকে সেইটো হ'ব মানে এনেকুৱা বিলাহী কৰিবলৈ বাকী নৰ্মেল আমি যিটো বিলাহী কৰি আছে সেইটো তেনেকৈ কৰিব পাৰিব পাৰি আমাৰো কিছুমান ভেৰাইটি আমি বাহিৰত কৰিছোঁ বাহিৰত আছে এতিয়াও আছে সব ভেৰাইটি এতিয়া ইনডিটাৰমিনেট কি হয় আপুনি দাঙি কৰিব লাগে ডিটাৰমিনেটটো পাৰিব কৰিব পাৰিব হয় এতিয়া এই ভেৰাইটিটোৱে এইটো আমাৰ সবচে ভাল ভেৰাইটিৰ ভিতৰত পৰে এইটো গ্ৰীণ জেব্ৰা তো ইয়াত চাইছেনে সেউজীয়া কিন্তু এইটো পকিলেও সেউজীয়া ভাৱটো থাকে হয় নেকি এই গোটেইকেইটা ভেৰাইটিৰে এই ভেৰাইটিটোৰ এইটো বৈশিষ্ট্যতা আছে তা সেইটো আপোনাৰ পুৰণা এটা ভেৰাইটি য়েলো চেপেটাকে সেইটো এটা বেলেগ ভেৰাইটি এতিয়া পকিব এইটো এটা বেলেগ ভেৰাইটি এইটো এটা আৰম্ভ হৈছে তো আপোনাৰ এতিয়া আপুনি যিমানে গছ যাব আপোনাৰ পাতৰ কালাৰ চেঞ্জ হ'ব এতিয়া ইয়াৰ পাতৰ কালাৰটো চেঞ্জ ইয়াৰটো বেলেগ আপুনি লক্ষ্য কৰিছেনে তো এনেকে আমাৰ সব বস্তুৰে চেঞ্জ হৈ থাকিব সেইটো অলপ চেৰিৰ নিচিনা আৰু এইটো অবলং টাইপ লক্ষ্য কৰিছেনে হয় তো এনেকে সব ভেৰাইটি সেইটো ডিস্ট্ৰিক্ট ভেৰাইটি সেইটো ডাঙৰ সেইটো আৰু ডাঙৰ হ'ব তাৰ পিছফালে আৰু এটা বেলেগ আছে কিমানটা বিলাহী টোটাল ভেৰাইটি আছে আমাৰ ইয়াত এতিয়া এবাৰ 101টা লগাইছোঁ সেইটোৱে এইটো জিৰি এইটো চাপৰৰ ভিতৰত এইখিনি অকল ইমানটোৱে হ'ব ইমানটোৱে চাপৰ লক্ষ্য কৰিছেনে ইমানটোতে হ'ব হয় এইটো ৰমা টাইপ এইটো হৈছে ন অলপ ভেঁকুৰ লাগিছে অলপ স্প্ৰে কৰিব লাগিব দেই ইয়াত আমাৰ বেছিকৈ বেমাৰ হোৱাৰ কাৰণে আমি ট্ৰাইকোডাৰ্মা বেছিকৈ ইউজ কৰিছোঁ আৰু এইটোৱে চাপৰ ভেৰাইটি এইকেইটা এইটোৰ ভিতৰতে এইটো 1 ফুট এইটো 1.5 ফুট হৈছে তাতকৈ নহয় তো এনেকৈ আমাৰ চাপৰৰ ভেৰাইটিৰো বহুত ভেৰাইটি আছে তাৰ ভিতৰতে হয় আমাৰ কণ বিলাহীটো কিবা কৰিছিল কণ বিলাহী আমাৰ বহুত ভেৰাইটি আছে এতিয়া এইটোৰে ক্ষেত্ৰত আপুনি যদি চাই এই ষ্টেমটো চাইছেনে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20টা লাগিছে বাপৰে তো গোটেইকেইটাৰে একে এনেকুৱা নহয় এইটো তাতকৈ বেছি আছে 20টাতকৈ তো কণ বিলাহীৰো আপোনাৰ সৰুৰ পৰা 2 গ্ৰামৰ পৰা 8 গ্ৰাম 10 গ্ৰামলৈকে আমাৰ কণ বিলাহী আছে আমাৰ থলুৱা কণ বিলাহীটো আছে আৰু এইখিনিও আছে আৰু প্ৰত্যেকটো গুটিয়ে হেয়াৰলুম হয় আৰু ফ্লাৱাৰিং চাইছেনে কিমান সেট হৈছে এয়া আৰু ইয়াত যি দিছে সেই আমি যিটো প্ৰচেছত তেতিয়া আগত দেখিছিলোঁ সেই সেনেকৈ মাটিত তেনেকুৱাই আৰু আপুনি তলৰ পৰা চাওকচোন গোটেইখন পৰিষ্কাৰ কৰি ৰাখিছে এইটো বহুত দৰকাৰ হয় বেমাৰ আজাৰ নাহিবলৈ তলৰ ডালখিনি আমি কাটি দিছোঁ ডাল নাৰাখিবলৈ প্ৰত্যেকটো গছত আমি ভালকৈ মানে যত্ন লৈছোঁ ট্ৰাইকোডাৰ্মা মাৰিছোঁ যদি প্ৰয়োজন হয় প্ৰুনিং কৰাৰ পিছত হাতেদি লগাই দিছোঁ যেনেকৈ এয়া প্ৰুনিং কৰাৰ পিছত ডাঙৰ ডালবিলাকত আমি লগাইছোঁ তো সেনেকৈ আৰু ইয়াত আপোনাৰ কিছুমান চাইছেনে নাই ষ্টিকাৰ লগাইছোঁ এইবিলাক এলিট প্লান্টছ হয় এইজোপা ষ্টিকাৰ সেই বগা ষ্টিকাৰ চ' এইবিলাক আমাৰ এটা চাইন আমাৰ সেইটো চিলেকশ্যনৰ কাৰণে আপুনি তাত চবতে নাই কিছুমানত কিন্তু আপুনি চাইন কিছুমান পাব সেইখিনি মানে আপুনি চিলেক্ট কৰি গৈছে হয় তাৰপিছত এইখিনিৰ পৰা ব্ৰিডিং হ'ব চিলেক্ট তাৰ পৰা কৰিব এতিয়া ধৰক আমাৰ ভাইটিয়ে এতিয়া ইয়াত উঠিবলৈ এতিয়া কি প্ৰুনিং কৰি আছে তাক গ্লাভ চাভ পিন্ধাই বাবা আছো লৈ আন সেইখিনি তো এতিয়া সি হাতত ট্ৰাইকোডাৰ্মা ৰাখিছে তো ই আমাৰ একদম ডেকা ল'ৰা আজিকালি টেটো চেটো বনাই হিৰো একদম দুজনী গাৰ্লফ্ৰেণ্ড আছে তো সি প্ৰুনিং কৰিছে প্ৰুনিং কৰি ট্ৰাইকোডাৰ্মাটো য'ত য'ত লাগে প্ৰুনিং কিয় কৰিব লাগে প্ৰুনিং মানে কি আমি সিংগল ষ্টেম ৰাখিছোঁ মন কৰিছে নে এটোপাহে ডাল সাইডৰ যোনবিলাক চাবডাল ওলাই সেইখিনি কাটি দিছে এইটো প্ৰুনিং কৰা বুলি কয় এইটো কাটিলে তাৰ পিছত ট্ৰাইকোডাৰ্মা লগাই দিছে তো এনেকৈ কৰি গোটেইটো আমি সিংগল তেতিয়া নিউট্ৰিশ্যনটো তাতে যাব নহ'লে বেলেগত সম্প্ৰসাৰ হ'ব এই বস্তুটো দেখিছে এই বস্তুটো কথা কৈছে এই বিলাহী ইয়াৰ পৰা আকৌ এই বস্তু তাত যাব ই হ'ল কুণাল আৰু কপিল
কপিল তো দুয়ো এক্সপাৰ্ট আৰু সিহঁতৰ বছ হৈছে পৰেশটো তাতে আছে তো এনেকে মই সিহঁতৰ পৰা শিকি আছো কি কয় চিৰিয়াছলি সিহঁতে মোতকে বেছি এক্সপিৰিয়েঞ্চ কিন্তু সদায় এইটো কামতে লাগি আছে কিমান এক্সপিৰিয়েঞ্চ এতিয়া এয়াৰে চাওকচোন এই ভেৰাইটিটো ভেলভেট ভেৰাইটি এতিয়া চাপৰৰ ভিতৰত চাইছে নে কিমান বেলেগ বেলেগ এইটো চাইছে নে এইটো একদম বেলেগ এইটো খাবলৈ বৰ ভাল এইটো পাটৰ এয়া চাইছে নে ভেলভেট টাইপ আৰু এইটো আমাৰ নিজৰ সিলেকশ্যন ভেৰাইটি এইটো আমি সাব সিলেকশ্যন কৰিছো তাৰ মাজত এইটো আৰু সাপোৰ্ট কৰিছো মানে একদম আৰু সাপোৰ্ট যেনেকৈ মানুহে টাবত ৰাখিব পাৰে ঘৰত যেনেকৈ ডাইনিং টেবুলত ৰাখি খাব পাৰে তো হেনুকাকে আমি সিলেকশ্যন কিছুমান আৰু এইটো তেনেকুৱা ওলাব হয় হয় S3S4 হয় খালি টাইম লাগিব বহুত বছৰ এইবিলাক আৰু হয় নে নহয় এইটো নাজানো 10-15 বছৰটো লাগে এইখিনি এনেকে কৰি থাকিবলৈ বা এনেকুৱাকৈ বস্তুখিনি কৰি যাবলৈ ফাণ্ডিঙো বহুত প্ৰয়োজন পইচাও বহুত লাগে উপায় নাই এতিয়া আমাৰ সাষ্টেইনেবল কেনেকে হ'ব সাষ্টেইনেবলটো দুটা আমাৰ সাপোজ এটা আমাৰ ভাল হৈছে কি আমাৰ মাল্টিপাৰপাছ খেতি আছে আমাৰ চব্জি আছে ধান আছে মাছ আছে কেঁচুসাৰ আছে কিন্তু অকল যদি আমি ৰিচাৰ্চত মনোনিৱেশ কৰোঁ সেইটোতো ইম্পচিবল হ'ব আমাৰ সাষ্টেইনেবিলিটিৰ কাৰণে তো এতিয়া বেংকৰ ইণ্টাৰেষ্ট ৰেটে আমি 10 to 11% আমি দিওঁ আৰু বেলেগ যোনখিনি সুবিধা আমি ইমান পোৱা নাযায় কাৰণ সেইটো আপুনি জানে আমাৰ মানে চিষ্টেমটো যেনেকুৱা তো আমাৰ কি হয় ইণ্ডিয়াত পাৰ্টিকুলাৰলি মানে প্ৰাইভেট ৰিচাৰ্চৰ কাৰণে ছ'চিয়েল বা ইনষ্টিটিউশ্যন ফাণ্ডিং নাই যদি মোৰ NGO হয় বা গৱেষণাগাৰ হয় গভৰ্ণমেণ্টৰ তেতিয়া পায় কিন্তু আমাৰ ক্ষেত্ৰত সেইটো এটা অলপ টাফ হয় চেলেঞ্জ হয় কৰিবতো লাগিব মই নকৰিলে কোনে কৰিব আমি সদায় ভাবোঁ যে বেলেগে কোনোবাই কৰিব বেলেগজন বা কোন সেইটোৱে আৰু ভালো লাগে এতিয়া আমি অকল দিখৌ বা দিবাং ভেৰাইটিটো ভাল অকল যদি গোটেই ঘৰটো কৰোঁ আমি 40-50 কুইণ্টেল পাম আমি সেইটোতে সন্তুষ্ট হ'ব পাৰিলোঁ কিন্তু আমি কিমান কৰিছোঁ তাৰ ভিতৰত আমি গম পাম যে কোনকেইটা ভেৰাইটি ভাল তেতিয়া আমাৰ ডাইভাৰ্চিটিটো বাঢ়িব পুৰণা বীজবিলাক আমি সংৰক্ষণ কৰিব পাৰিম মানুহে সেই ডাইভাৰ্চিটিটো খাব পাৰিব এতিয়া আপুনি দেখাবলৈ বেলেগ বেলেগ টাইপৰ বিলাহী মানুহে দেখাবনে নাই তেনেকুৱা এতিয়া ধৰক আপোনাৰ এইখিনিয়ে ধৰক এইখিনি আমাৰ এতিয়া এক্সট্ৰাকে আমি কৰি ৰাখিছোঁ য'ত আমি ইনফিলিং কৰিম ইয়াৰ পাতৰ কালাৰ বেলেগ এইটো কালাৰ বেলেগ এইটো বেলেগ চবটো বেলেগ চ' এইখিনি এতিয়া তাৰো সোৱাদ বেলেগ হ'ব সোৱাদ ষ্ট্ৰাকচাৰ টেক্সচাৰ কালাৰ চব বাপৰে আৰু আমি দেখাবলগীয়া সেইফালে আছেনে নে আছে মানে আজি এইটো এনেকুৱা মানুহৰ লগত পালে ভিডিঅ' কিমান দীঘল হৈছে এইটো মেটাৰ নহয় আপোনালোকৰ কাৰণে একেই কথাই আপোনালোকে সেইটোৱে কয় ভিডিঅ' দীঘল হওক কোনো কথা নাই মুঠতে আমি জানিব লাগে কথাখিনি আৰু এইফালে কি কৰিছে এইফালে এইটো এইখিনি ৰহৰ মাহ এইখিনি আৰু বিৰাট ইণ্টাৰেষ্টিং ডক্টৰ মিতুল দাস বুলি তেওঁ মেদান্তাত আছিল ডাক্তৰ এজন পাঠশালাৰ তেওঁ চাকৰি বাদ দি খেতি কৰিলে এতিয়া তেওঁ স্বস্তি বুলি এখন হস্পিটেলৰ লগত জড়িত কিন্তু তেওঁ খেতি কৰে চ' তেওঁ নিজে এইটো মানে ভেৰাইটি চিলেক্ট কৰিছিল তো তেওঁ যোৱাবেলি আমাক অলপ খাবলৈ দিছিল তাৰ সচ মাই কৰিলে চাওকচোন কিমান লহপহীয়াকে লাগিছে আপুনি যদি চাই ইমান ধুনীয়া এইটো ভেৰাইটি ইমানেই লাগিছে এইটো আপোনাৰ এটা বেৰিয়াৰো হৈ গ'ল এইটো বেৰিয়াৰো হ'ল প্লাছ আমি এটা কিবা খাদ্য পালোঁ ইয়াৰ পৰা অহা যোৱা বাটটোত এনেই আছিল এইখিনি জেগা আৰু আপোনাৰ সেইখিনি এইটো আমাৰ গদা বুলি ভেৰাইটিটো আপুনি এইটো লাও যোৱাবাৰ আমাৰ গুটি প্ৰডাকশ্যনটো বহুত বেছি হ'ল তো তথাপিও সচটো ৰাখিবলৈ আমি এজোপা গছ ইয়াত বেলেগকে ৰাখিছোঁ য'ৰ আমি এই বছৰৰ কাৰণে কিন্তু অহা বছৰ জাৰ্মিনেশ্যন কেতিয়াবা নহ'ব পাৰে বা নহয়ও তো এয়া ভেৰাইটি ইয়াত এটা তাত এটা আৰু তাত এটা তিনিটা সচ ৰাখিছোঁ অহা বছৰৰ কাৰণে হয় আৰু এইবিলাক আমাৰ ডিকম্প'জ টেংক আমাৰ ফাৰ্মত আমাৰ ইয়াত যিমান জাবৰ জোঁথৰ ওলায় বা গোবৰ ওলায় আমি সেইখিনিক পচাই এইখিনি খেতিৰ কাৰণে এইখিনি আমাৰ প্ৰয়োজন হয় এইটো এটা আমাৰ বহুত সৰু ছ'চিয়েল এক্সপেৰিমেণ্ট নিজৰ কাৰণে আমি বহুত বছৰ আগত পাকে টাইগাৰ ৰিজাৰ্ভত এটা আমি নখন গাঁৱত সৰুকৈ কিটচেন গাৰ্ডেনৰ এটা প্ৰজেক্ট কৰিছিলোঁ প্ৰজেক্টটো শেষ হ'ল কিন্তু আমি সেইটো কণ্টিনিউ কৰিলোঁ তো 40 ফুট বা 50 ফুটৰ জেগাডোখৰত এটা ফেমিলি চলিব পাৰে নাই 4জনীয়া বা 5জনীয়া তো ইয়াত আমাৰ যেনেকৈ বন্ধাকবি ওলকবি ব্ৰকলি এইখিনি প্ৰথম ধনিয়া কৰিছিলোঁ তাৰপিছত এতিয়া নহৰু পিঁয়াজ পালেং মূলা লাই লফা চব অজস্ৰ যি লাগে গোটেইখিনি ইয়াত আছে এখন ঘৰৰ একদম অমিতালৈকে বাপৰে এইটো কিমান 40 বাই 50 ফুট হয় 40 বাই 50 ফুটত আৰু এইটো ওলকবি মই চক দেখি এইটো চক 1x কৰি দিয়ে 0.5 মানে সৰু বুলি আহিব চাওঁ সেইটো দিয়ক সেইফালে চক ওলকবি এয়া কয় ওলকবি সাৰ দিয়া ওলকবি নে সাৰ নিদিয়া ওলকবি আপোনালোকে কওকচোন বাৰু দা সাৰ নিদিলে বোলে এনেকুৱা নহয় ইয়াতচোন নিদিলেও এনেকুৱা হয় মনৰ কথা মানুহে জানিব লাগিব এইটো ব্ৰকলি ওলকবিকেইটা কিন্তু কিছু ধুনীয়া লাগিছে চাওক না এইটো কালাৰ ওলকবিটো আপোনালোকে খাইছে নাই আপুনি আমি যিটো ওলকবি খাই দেখালোঁ সেইটো ওলকবিটো ছেম ওলকবি এইটো একেই ওলকবি না তো আমি এইটো ছেকেণ্ড বেটছ ফাৰ্ষ্ট বেটছটো আমি
যোৱা মাহতে খালো তো তাৰ ভিতৰত হলটো আৰু নতুনকে লগাই দিলো আকৌ খালো দিলে না আৰু লগালো অ সো এইটো এয়া ফুলকবি 1 কেজি হৈছে বাপৰে এইকেইটা আপুনি মোক দি পঠাবলৈ উঠালে থাকে মই গম পাইছো সেইকাৰণে এইটো জোঙা বন্ধাকবিটো এইটো বন্ধা হৈছে ইমান এইটো পইণ্টেড কেবেজটো অ এইটো পইণ্টেড কেবেজ আৰু ইফালে বন্ধাকবিটো আছে তো আমাৰ ইয়াতে চাং এখনো আছে চাঙতো লগাব পাৰিব মানে চাংটো এতিয়া আমি সেই ওলোমোৱা আমি এটা হেৰি দিছো বিন আজিকালি এইটো আমাৰ ক্ৰিপাৰ বিনটো নাইকিয়া হৈ গৈছে চব ড্ৰপ বিন আহিছে তো সেইটো এতিয়া আমি আৰু জিকা কোমোৰা ভোল আৰু লেচেৰামা আমি এইখনত দিম এইখন পাৰ্মানেণ্ট চাং তো পিছফালে এইখিনি হ'ব আগফালে খেতি হ'ব বাহ বঢ়িয়া এই গোটেই বস্তুখিনি আজি দেখালোঁ যিটো এটা ভিডিঅ'ত মই নীলম দত্ত দাৰ মানে নীলম দাৰ ওচৰত আৰু কাটি আছে ন নীলম দাহঁতৰ নিচিনা মানুহৰ ওচৰলৈ আহিলে আমি মানে ভিডিঅ'বিলাকত কথা কৈ শেষ কৰিব নোৱাৰোঁ কাৰণ কিয় ইমানেই বহুতখিনি কথা আছে যিখিনি কথা প্ৰত্যেক বাৰে বাৰে গৈ থাকিলেও শেষ নহ'ব নীলম দা এইকেইটা দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ আৰু দেখিছেনে বেলেগ বেলেগ প্ৰজাতিৰ আৰু একদম ঘৰতে কৰিছে ঘৰতে মানে আপোনালোকেও কৰিব পাৰিব মাত্ৰ বস্তুখিনি অলপ শিকিব লাগিব ষ্টাডি কৰিব লাগিব জানিব লাগিব আৰু অৰ্গেনিক যদি কৰে এটলিষ্ট চিটটো ৰিকমেণ্ড কৰিম যে অৰ্গেনিক লওক হয়নে অৰ্গেনিক ল'লে সেই অৰ্গেনিকেই হ'ব আৰু তাৰ পিছতে ক'ব পাৰিব আপুনি ভাল বস্তু এটা নিজৰ ল'ৰা ছোৱালীক খুৱাইছে বুলি নীলম দা ধন্যবাদ জনাইছোঁ পোক ওলালে পোক থাকিব অৰ্গেনিক যিটো আৰু আপুনি এইটো গোন্ধটো লৈ চাওকচোন তেতিয়া গম পাব যোনটো সৰু কালত আমি বন্ধাকবি ভাজিলে গোন্ধ পাওঁ সেইটো গোন্ধাই বাহ বঢ়িয়া নীলম দা ধন্যবাদ জনাইছোঁ থেংক ইউ আৰু আপোনালোকৰো অশেষ ধন্যবাদ থেংক ইউ